সময়ত ঈশ্বৰৰ চৰণত প্ৰথমতে মূৰ দুৱাইছোঁ। আমি প্ৰাৰ্থনা কৰিছোঁ। প্ৰথমতে মৰমীয়াল দয়ালু পিতা, আমি তোমাৰ পৰা বহুত দূৰত এই পৃথিৱীত জন্ম পাই আহিছিলোঁ। তোমাৰ শত্ৰু ৰূপে আমি জন্ম হৈ আহিছিলোঁ, তোমাৰ লগত একো সম্পৰ্ক নোহোৱাকৈ। তুমি আমাৰ পাপবিলাক, আমাৰ ওপৰত বিচাৰবিলাক তুমি ল'লা, আৰু আমাৰ পাবলগীয়া কুৰুচৰ যি শাস্তি আছিল, সেই কুৰুচ তুমি ল'লা আমাৰ কাৰণে। আৰু এতিয়া তুমি আমাক সেই নৰকৰ জুইৰ পৰা অনন্তকালৰ কাৰণে শাস্তিৰ পৰা উদ্ধাৰ কৰিলা। সেই মহা অনুগ্ৰহ মহাদয়া পোৱা লোকসকল এই সময়ত আমি একত্ৰিত হৈছোঁহি। পবিত্ৰ আত্মা আমাক সহায় কৰা। আমি কেনেকৈ চলি আমাৰ এই জীৱন প্ৰভুৰ প্ৰিয় পাত্ৰ হ'ব পাৰোঁ, প্ৰভুক সন্তুষ্ট কৰিব পাৰোঁ, জীয়াই থকা দিনকেইটাত আমাক আশীৰ্বাদ কৰা, সহায় কৰা, আৰু আমাক এই সময়ত পবিত্ৰ আত্মা তোমাৰ জ্ঞানত, তোমাৰ বিশ্বাসত, অনুগ্ৰহত বৃদ্ধি পাবলৈ সহায় কৰা, যাতে আমি অনেক হেৰুৱা আত্মাৰ আগত ভাল খ্ৰীষ্টিয়ান জীৱন কৰি অনেক আত্মাক আমি স্বৰ্গলৈ নিব পাৰিম। আমাক শক্তি দিয়া, আমাক সহায় কৰা, শুভ বাতৰি প্ৰচাৰ কৰিবলৈ। য'ত য'ত ভাই ভনীসকলে একত্ৰিত হৈছে তেওঁলোককো আশীৰ্বাদ কৰিবা। বিশেষকৈ য'ত অনেক দুখ কষ্টৰ মাজেদি বিশ্বাস ৰাখিছে সেই ভাই ভনীসকলক তুমি অনুগ্ৰহ দান কৰিবা, সহায় কৰি থাকিবা, যাতে তেওঁলোকে শুভ বাতৰি প্ৰচাৰৰ কাৰণে তোমাৰ পৰা আশীৰ্বাদ পায়। এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত খুজিছোঁ, আমেন। আহক আমি দ্বিতীয় কৰন্থিয়ালৈ গৈছোঁ। আমি ইতিমধ্যে দ্বিতীয় কৰন্থিয়া যোৱা সপ্তাহতো শিকি আছোঁ। দ্বিতীয় কৰন্থিয়া 5 অধ্যায়ৰ ওপৰত। দ্বিতীয় কৰন্থিয়া 5 অধ্যায় 8 পদৰ পৰা। 2 Corinthians chapter 5 verse 8 পৰা আমি চাইছোঁ। শাস্ত্ৰ উলিয়াব 2 Corinthians, দ্বিতীয় কৰন্থিয়া দ্বিতীয় কৰন্থিয়া 5 অধ্যায় 8 পদৰ পৰা 10 পদলৈ। 2 Corinthians chapter 5 verse 8 to 10। দ্বিতীয় কৰন্থিয়া 5 অধ্যায় 8 পদৰ পৰা 10 পদলৈ। মই পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে। আমি হাঁহিয়াল যে হৈছোঁৱেই, শৰীৰৰ পৰা দূৰত প্ৰবাস আৰু প্ৰভুৰ লগত নিবাস কৰাও ভাল দেখিছোঁ। এই হেতুকে নিবাস কৰোঁ বা প্ৰবাস কৰোঁ, তেওঁৰ প্ৰিয় পাত্ৰ হ'বলৈহে আমি যত্ন কৰি আছোঁ। তপত আমি একেলগে পাঠ কৰিম। কিয়নো প্ৰতিজনে কৰা কৰ্ম ভাল হওক বা বেয়া হওক, তাৰ দৰে শৰীৰৰ দ্বাৰাই কৰা কৰ্মৰ ফল পাবলৈ আমি সকলোৱে খ্ৰীষ্টৰ সুদৰ আসনৰ আগত প্ৰকাশিত হ'ব লাগিব। হয়, আমি বাইবেল কিয় প্ৰথমতে শিকিব লগা আছে? পোনপ্ৰথমতে বাইবেলখন কিয় আমি শিকা উচিত? আমি প্ৰথমতেই যিসকলে উদ্ধাৰ পোৱা নাই, উদ্ধাৰ মুক্তি যিসকল পোৱা নাই, তেওঁলোকে উদ্ধাৰ মুক্তি পাবৰ কাৰণে বাইবেল শিকা উচিত। ফাৰ্ষ্ট পোনপ্ৰথমতে কেনেকৈ উদ্ধাৰ মুক্তি পাব পাৰি বাইবেল লিখা আছে, নহয়নে? ইয়েছ। আৰু যিসকলে উদ্ধাৰ মুক্তি পালে, ইতিমধ্যে উদ্ধাৰ মুক্তি নিশ্চিত হোৱাৰ পিছত কেনেকৈ চলি আমি ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ, ঈশ্বৰৰ আগত প্ৰিয় পাত্ৰ হ'ব পাৰোঁ বুলি পৌলে যিটো কৈছে, ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ, সেই কথাও আমি বাইবেলৰ পৰাই শিকিব পাৰোঁ, নহয়নে? গতিকে বাইবেল আমি যদি
মূলগতভাৱে চাওঁ উদ্ধাৰ নোপোৱা ব্যক্তিজনে উদ্ধাৰ পাবৰ কাৰণে বাইবেল শিকা উচিত আৰু যিসকলে উদ্ধাৰ পাইছে তেওঁলোকে উদ্ধাৰ পোৱাৰ পিছত কেনেকৈ চলা উচিত উদ্ধাৰ পোৱা এজন ব্যক্তিয়ে সেই ৰাস্তা সেই মাৰ্গ বাইবেলত লিখা আছে গতিকে খ্ৰীষ্টিয়ান যিবিলাক উদ্ধাৰ পোৱা খ্ৰীষ্টিয়ান তেওঁলোকক উদ্ধাৰ পোৱাৰ পিছত মূল্যাংকন কৰা হ'ব প্ৰভুৰ আগত যেতিয়া আমি উপস্থিত হ'ম যিমান দিন তেওঁৰ চৰণত যিদিনা আমি যীশুৰ ভৰিত গোট খাম নহয় জানো সেই যীশুৰ ভৰিত গোট খোৱা সময়ত প্ৰভুৰ পৰা আমি সেই সময়ত আমাৰ খ্ৰীষ্টিয়ান জীৱনৰ এদিন মূল্যাংকন বাকী আছে গতিকে কোনোবাই সেইদিনাখন প্ৰভুৰ পৰা কমপ্লিমেণ্ট পাব কি পাব প্ৰশংসা পাব প্ৰভুৰ পৰা মহিমা গৌৰৱ প্ৰশংসা মানে কি কয়নে আপোনাক যদি কোনোবাই প্ৰশংসা কৰে খুব ভাল মানুহ বুলি কয় খুব আচলতে মানুহে বহুত ক্ষেত্ৰত এই জগতত মৰাৰ পিছত প্ৰশংসা কৰে অমায়িক আছিলে ভাল ল'ৰা আছিলে ইমান ভাল মানুহ আছিলে তেওঁ মৰি গ'ল মৃত্যুৰ পিছত প্ৰশংসা কৰে কিন্তু যেন যদি প্ৰশংসা পায় কোনোবা ডাঙৰ প্ৰধানমন্ত্ৰী বা দেশৰ ৰাষ্ট্ৰপতিৰ পৰা আপুনি যদি প্ৰশংসা পত্ৰ পায় নিশ্চয় আপুনি ভাল লাগিব প্ৰভুৰ আগত যেতিয়া আপুনি থিয় হ'ম তেতিয়া আপুনি প্ৰশংসা পাব কোনোবাই আৰু কিছুমানে প্ৰভুৰ পৰা দুখী পাব লাজ পাব সেইদিনাখন তুমি ভাল কৰিব লাগিছিল তোমাৰ কাৰণে মই জীৱন দিলোঁ তোমাৰ সকলো পাপ মোচন কৰিলোঁ তোমাক মই নৰকৰ জুইৰ পৰা বচালোঁ তুমি কিয় ভাল নকৰিলা খ্ৰীষ্টিয়ান জীৱনত এই ধৰণে প্ৰভুৱে তেওঁক কোনোবাক ধমক দিব এই যীশুৰ চৰণত যেতিয়া আমি থিয় হ'ম সকলোৱে গোট খাম আৰু কোনোবাই প্ৰশংসা পত্ৰ পাব তুমি চাব্বাছ ভাল কাম কৰিলা ভাল খ্ৰীষ্টিয়ান জীৱন কৰি আহিছা সেই ধৰণে গতিকে এই 2 কৰিন্থীয়া 5 অধ্যায় যিটো বাইবেল পদ কৈছে এইটো আচলতে বগা সিংহাসনৰ বিচাৰ নহয় ইয়াত খ্ৰীষ্টৰ সুদৰ আসনৰ আগৰ বিচাৰটো আৰু বগা সিংহাসনৰ আগৰ বিচাৰটোৰ পাৰ্থক্য আকাশ পাতাল আছে প্ৰকাশিত বাক্যত যিটো লিখা আছে 20 অধ্যায়ত বগা সিংহাসনৰ বিচাৰ সেইটো বিচাৰ আচলতে সম্পূৰ্ণ উদ্ধাৰ পোৱা মানুহবিলাকৰ কাৰণে হয় কিন্তু ইয়াত যিটো খ্ৰীষ্টৰ সুদৰ আসনৰ আগৰ বিচাৰৰ কথা কৈছে 2 কৰিন্থীয়া 5 অধ্যায় 8 পদৰ পৰা বা 10 পদত আচলতে এইটো পুৰস্কৃত পোৱাবিলাকৰ কাৰণে হ'ব যিসকলে পুৰস্কাৰ পাব নতুবা বেয়া কৰিলে গালি খাব সেই দিনটোৰ বিচাৰৰ কথাহে কৈছে হয় সেইদিনাখন পুৰস্কাৰ হ'ব কাৰোবাৰ কাৰণে অলপ বেয়া কৰিলে আপুনি গতিকে আপোনাক গালি পাৰা হ'ব বা আপোনাক দুখী কৰা হ'ব এইটো কয় খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰ গতিকে আমি যেতিয়া পৰিত্ৰাণ পালোঁ উদ্ধাৰ পোৱাৰ লগে লগে আমি যিটো বগা সিংহাসনৰ বিচাৰ সেই বিচাৰৰ পৰা আমি হাত সাৰিলোঁ নহয়নে আন ভাষাত নৰকৰ যিটো বিচাৰ আছে বাকী মানুহবিলাকৰ কাৰণে এবাৰ মাতুন মৰিবলৈ তাৰপিছত সুদ বিচাৰ নিৰূপিত আছে ইব্ৰী 9:27 পদত যেনে কৈছে এবাৰ মাতুন মৰিবলৈ আৰু তাৰপিছত সুদ বিচাৰ মানুহৰ নিমিত্তে নিৰূপিত আছে নৰকত যোৱা যিবিলাক পাপী মানুহ যাবলগীয়া সেই বিচাৰটোৰ পৰা আমি উদ্ধাৰ পোৱাসকলে বাচি গ'লোঁ যেনেকৈ জোহন 5:24 পদত যীশুৱে কৈছে মই তোমাক অতি স্বৰূপকৈ কওঁ যিজনে মোৰ কথা শুনি মোক পতোৱা জনাত বিশ্বাস কৰে তেওঁৰ অনন্ত জীৱন আছে আৰু তেওঁ সুদ বিচাৰলৈ আহিব নালাগে গতিকে সেই নৰকৰ বিচাৰৰ পৰা আমি ইতিমধ্যে বাচি গ'লোঁ কিন্তু এই বুলি আমাৰ বাচি যোৱাসকলৰ কোনো হিচাপ নিকাচ নহ'ব নেকি আমি উদ্ধাৰ পোৱাৰ পিছত খ্ৰীষ্টিয়ান জীৱন ভাল কৰক বেয়া কৰক কোনো হিচাপ নিকাচ আমাৰ নল'বগৈ নেকি অৱশ্যে বাইবেলে কৈছে আমি থিয় হ'ব লাগিব খ্ৰীষ্টৰ আগত হিচাপ দিবৰ কাৰণে আমি খ্ৰীষ্টিয়ান জীৱনত উদ্ধাৰ পোৱাৰ পিছত কেনেকুৱা ধৰণে চলিলোঁ গতিকে আমাৰ কাম অনুপাতে প্ৰভুৰ কাৰণে উদ্ধাৰ পোৱাৰ পিছত কি ধৰণৰ কাম কৰিলোঁ সেই কামৰ মূল্যাংকনটোকে কৈছে ইয়াত খ্ৰীষ্টৰ সুদৰ আসনৰ আগত বিচাৰ আপোনাক যদি সহজ ভাষাত যদি আপুনি বুজিব বিচাৰে ভাল খ্ৰীষ্টিয়ান জীৱন কৰাসকলক প্ৰভুৱে প্ৰশংসা পত্ৰ দিব সন্মানিত কৰিব নহয়নে গতিকে আমি যদি ভাল খ্ৰীষ্টিয়ান জীৱন কৰোঁ উদ্ধাৰ পোৱাৰ পিছত প্ৰভু বাতৰিৰ কাৰণে প্ৰভুৰ কাৰণে জীয়াই থাকোঁ যদি বাকী বছৰ জীয়াই থকা দিনটোত ঈশ্বৰৰ গৌৰৱৰ কাৰণে যদি জীয়াই আছোঁ গতিকে সেইটোৰ বিনিময়ত প্ৰভুৱে আমাক প্ৰশংসা পত্ৰ বা পুৰস্কৃত কৰিব সন্মানিত কৰিব কিন্তু যদি আপুনি যদি ভাল জীৱন নকৰে আপোনাক কি কৰিব আপোনাক দুখী কৰা হ'ব আপোনাক কিবা গালি পাৰা হ'ব সেইদিনাখন প্ৰকাশিত বাক্য 22:12 পদত কৈছে
চোৱা মই বেগাই আহি আছোঁ প্ৰভুৱে কৈছে নহয়নে যাৰ যেনে কৰ্ম তেওঁক তেনে ফল দিবলৈ পুৰস্কাৰ দিবলৈ নিজৰ কৰ্ম অনুপাতে পুৰস্কাৰ তেওঁক দিয়া হ'ব হয় গতিকে যেটো ভাল কাম সেই ভাল কামৰ যোগেদি আমাৰ পুৰস্কাৰ আছে সেইকাৰণে দায়ুতে কৈছে মোৰ ভাল কামৰ কাৰণে মই ঈশ্বৰে মোক পুৰস্কাৰ দিব মোৰ ধাৰ্মিকতা আৰু মোৰ শুদ্ধ নিকাহ জীৱনটোৰ কাৰণে ঈশ্বৰে মোক পুৰস্কৃত কৰিব দ্বিতীয় সামুৱেললৈ গৈছো 22 অধ্যায় সেকেন্ড সামুৱেল চেপ্টাৰ 22 শাস্ত্ৰলৈ গৈছো দ্বিতীয় সামুৱেল সেকেন্ড সামুৱেল দায়ুতে কি কৈছে তেওঁৰ কিয় প্ৰভুৰ পৰা তেওঁ পুৰস্কাৰ পাব তেওঁৰ কাৰণ আছে কৈছে মই প্ৰভুৱে মোক পুৰস্কাৰ দিব যিদিনাখন মই প্ৰভুৰ আগত যাম প্ৰভুৱে মোক সন্মানিত কৰিব সেকেন্ড সামুৱেল দ্বিতীয় সামুৱেল 22 অধ্যায় সেকেন্ড সামুৱেল 22 অধ্যায় দ্বিতীয় সামুৱেল 22 অধ্যায় Equis pot, verse 21. Second Samuel, Ditya Samuel, 22 অধ্যায় 21 পদ দ্বিতীয় সামুয়েল 22 অধ্যায় 21 পদ verse 21 জিহুৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে মোৰ সোঁহাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে দায়ুতে কৈছে মোৰ ধাৰ্মিকতা অনুসাৰে এটো কিহৰ ধাৰ্মিকতা খ্ৰীষ্টিয়ান জীৱনৰ ধাৰ্মিকতা উদ্ধাৰ পোৱাৰ পিছত যেটো ভাল খ্ৰীষ্টিয়ান জীৱন হেতু দায়ুতে কৰিছিল ভাল খ্ৰীষ্টিয়ান জীৱন আৰু গতিকে তেওঁৰ সেই ভাল খ্ৰীষ্টিয়ান জীৱনৰ বিনিময়ত মই কি পামগে হয়তো আপুনি যদি কুদে মই উদ্ধাৰ পাম স্বৰ্গত যাম যদি মই ভাল খ্ৰীষ্টিয়ান জীৱন কৰো জীয়াই থকা বছৰকিনিত মই প্ৰভুৰ পৰা কি পামগে হেতু যদি আপুনি প্ৰশ্ন কৰে প্ৰভুৱে দায়ুতে কোৱাৰ ধৰণে দায়ুতৰ টেষ্টিমনি চাও ঈশ্বৰে মোক পুৰস্কাৰ দিব আৰু ঈশ্বৰে মোক ফল দিব ৰিজাল্টটো মই পামগে মই কৰা কৰ্মৰ ফল পামগে যদি ভাল কৰিছো ভাল ফল পাম যদি বেয়া খ্ৰীষ্টিয়ান জীৱন কৰিলো এদিনাখন মই গালি খাম প্ৰভুৰ পৰা হেতু ইয়াতে প্ৰকাশ পাইছে গতিকে তেনে ধৰণৰ খ্ৰীষ্টিয়ান জীৱন কৰা যিসকল মানুহ আছিল বাইবেলত তেনেকুৱা আন এজন নতুন নিয়মৰ মানুহ আমি মনত পেলাব পাৰো পাচনি পৌলে উদ্ধাৰ পোৱাৰ পিছত খুব ভাল খ্ৰীষ্টিয়ান জীৱন কৰিছিল নহয়নে আৰু তেওঁ কৈছে মই সেই পুৰস্কাৰ পাবৰ কাৰণে মই ভাল খ্ৰীষ্টিয়ান জীৱন কৰিছো পিলিপিয়া 3 অধ্যায় লিখা আছে মনত আছে নে তেওঁ কি কৈছে আহক পিলিপিয়া 3 অধ্যায়টো চাও পৌলে নিজৰ টেষ্টিমনিত কি কৈছে মই খ্ৰীষ্টিয়ান জীৱন কিয় ভাল কৰিছো কাৰণ আছে কৈছে তেওঁ Philippians 3 অধ্যায় Philippians chapter 3 Philippians 3 অধ্যায় Philippians 3 অধ্যায় Philippians 3 অধ্যায় Philippians chapter 3 verse 14 পদ পৌলে তেওঁৰ টেষ্টিমনিত কৈছে আগত থকাবোৰলৈ যত্ন কৰি খ্ৰীষ্ট যীশুত ঈশ্বৰে কৰা স্বৰ্গীয় আমন্ত্ৰণৰ স্বৰ্গীয় নিমন্ত্ৰণৰ বতাৰ অৰ্তে ঘাইকৈ লৰি গৈ আছো দৌৰি আছো কৈছে খ্ৰীষ্টিয়ান জীৱনত তেওঁ পৰিশ্ৰম কৰিছো ভাল খ্ৰীষ্টিয়ান জীৱন কৰিছো কিহৰ কাৰণে স্বৰ্গীয় আমন্ত্ৰণৰ বতা এই বতা বিতৰণী বুলি কই নহয় স্কুলত যে আমি পঢ়িছিলো এনুৱেল স্পৰ্ট এনুৱেল খেলাধুলা বা স্কুলীয়া লাইফত আমি বতা বিতৰণী হবা বহুত পাইছো যিসকল স্কুল পঢ়িছে নহয়নে হাই স্কুলত এমই স্কুলত হায়াৰ সেকেন্ডাৰী কলেজত হয় না বতা বিতৰণী আছে আজি কলেজত কিবা এটা বতা পালে মানপত্ৰ পালে পুৰস্কাৰ পালে অৱশ্যে মইও পাইছিলো এতিয়াও কিছু পৰিমাণে মনত আছে সেই বতা বিতৰণী কিবা বিলাকত বিভিন্ন ধৰণে বিভিন্ন আকস্মিক বক্তৃতা কবিতা আবৃত্তি বা বিভিন্ন ধৰণৰ প্ৰতিযোগিতাত ৰচনা প্ৰতিযোগিতা এনেকা ধৰণৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ লৈছিলো আৰু
কেইবাবাৰো পুৰস্কৃত হৈছিলোঁ। যেন পৌলে কৈছে যে মই স্বৰ্গীয় আমন্ত্ৰণৰ বঁটাৰ কাৰণে ঘাইকৈ খ্ৰীষ্টিয়ান জীৱন কৰি আছোঁ। এতিয়া তেওঁ কৈছে যে মই খ্ৰীষ্টিয়ান জীৱনটো ভাল কিয় কৰিছোঁ। আপুনিও ক'ব পাৰে মই উদ্ধাৰ পোৱাৰ পিছত ভাল খ্ৰীষ্টিয়ান জীৱন মই কিয় কৰিম। স্বৰ্গীয় বঁটা আছে, স্বৰ্গীয় ৰিৱাৰ্ড আছে। যেনেকৈ এই পৃথিৱীটো ৰিৱাৰ্ড আছে, অসম গৌৰৱ, অসম বৈভৱ, ভাৰত বৈভৱ, ভাৰত ৰত্ন, নহয়নে? বিভিন্ন ধৰণৰ ৱৰ্ল্ডৰ পুৰস্কাৰো আছে, নোবেল বঁটা, নহয় জানো? বিশ্বত বিভিন্ন ধৰণৰ সন্মান আছে। কিন্তু যিয়ে নহওক, কিন্তু বাইবেলৰ সন্মানটো এইটো স্বৰ্গীয় আমন্ত্ৰণ, স্বৰ্গীয় বঁটা হয়। পৌলে কৈছে আমি হ'লে অবিনাশী কিৰীতি পাবৰ কাৰণে পৰিশ্ৰম কৰিছোঁ, তেওঁবিলাকে হ'লে বিনাশী কিৰীতিৰ কাৰণে পৰিশ্ৰম কৰিছে। ইমপেৰিচিবল ক্ৰাউন কৈছে পৌলৰ ক্ৰাউনটো, পুৰস্কাৰটো। আৰু তেওঁ জগতৰ ক্ৰাউনটো পৃথিৱীতেই সমাপ্ত হৈ যাব, আনকি শ্মশানতো গুচি নাযায়, নহয় জানো? শ্মশানলৈকেও সেই মানপত্ৰবিলাক গৈ একো লাভ নাই। যেতিয়া মৈদামত পুতি পেলাব, সেইবিলাক সন্মান, কীৰ্তি, মুকুট, মান, মৰ্যাদা একো নাথাকে। শ্মশান দেখিছেনে? সেই পিছ পাহাৰৰ ওপৰত আছে, তাত কোনো সন্মান নাই, নহয় জানো? একে হৈ যায়, ধনী দুখীয়া পুৰস্কাৰ পোৱা নোপোৱা একেলগে হৈ যায়। কিন্তু স্বৰ্গত তেনেকুৱা নহয়, নহয় জানো? স্বৰ্গত ঈশ্বৰে আমাক ন্যায় কৰিব, ঈশ্বৰে আমাক পুৰস্কাৰ কৰিব। আনকি তেনেকুৱা ধৰণৰ কথা যিহেতু প্ৰকাশিত বাক্যটো কৈছে, নহয় জানো? আনকি পুৰণা নিয়মৰ আন এজন সাধুৰ কথা মনত পেলাব পাৰোঁ। ক'ত লিখা আছে? ইব্ৰী 11 ইব্ৰী 11 মনত পেলাওঁ। এজন সাধুৱে পুৰণা নিয়মৰ এজন ঈশ্বৰৰ দাসে কি বুলি তেওঁ টেষ্টিমনি দিছে। নতুন নিয়মৰ সাধুটো আমি পৌলৰ কথা চালোঁ, ইব্ৰী 11 গৈছোঁ, ইব্ৰী চেপ্টাৰ 11। আচলতে তেওঁ বেলেগ নাছিলে, কোন আছিল মনত আছেনে? ইব্ৰী 11 এজন পুৰণা নিয়মৰ মহান ঈশ্বৰৰ দাস, তেওঁ কেনেকুৱা ধৰণৰ আশা প্ৰভুৰ পৰা কৰিছিল আৰু কি আশাত তেওঁ খ্ৰীষ্টিয়ান জীৱন কৰিছিল। আহক আমি ইব্ৰী 11:26 পদ চাইছোঁ, ইব্ৰী চেপ্টাৰ 11:26। ইব্ৰী 11:26 পদ। ইয়েছ, ইব্ৰী 11:26 পদ। ইব্ৰী 11:26 পদ। আহক আমি একেলগে পাঠ কৰিছোঁ 26 পদ। আৰু মিছৰৰ সকলো সম্পত্তিতকৈ খ্ৰীষ্টৰ নিন্দা মহাদন জ্ঞান কৰিলে, কিয়নো তেওঁ পুৰস্কাৰ দানলৈ দৃষ্টি কৰিছিল। হয়, খ্ৰীষ্টৰ সকলো নিন্দা পৌলে কোন আছিলে? মুচিয়ে ভাল বুলি কৈছে। কিহৰ কাৰণে? কোনে ক'ব পাৰিব? আমাৰ মাজত ইয়াত যিমান কেইজন বহি আছে ক'ব পাৰিবনে আপোনাৰ খ্ৰীষ্টান লাইফৰ টেষ্টিমনি কওকচোন বুলি ক'লে হয়তো আপুনি পৰিত্ৰাণৰ টেষ্টিমনি চেমিনাৰৰ সময়ত কয়, কিন্তু খ্ৰীষ্টান জীৱনৰ টেষ্টিমনি কওকচোন বুলি ক'লে ক'ব পাৰিবনে? খ্ৰীষ্টৰ নিন্দা মোৰ কাৰণে লাভ হ'ল, খ্ৰীষ্টৰ নিন্দাই মোৰ কাৰণে বহুত দুখ কষ্টই মোক লাভ কৰিছে, খ্ৰীষ্টান জীৱনত মোৰ বহুত উন্নতি কৰিলে, জগতৰ নিন্দা তাৰণা অপমানে মোক খ্ৰীষ্টান জীৱনত বহুত ধনী কৰিলে, আত্মাত বহুত ধনী কৰিলে মোক, সেই ধৰণৰ কথা। যিহেতু ইয়াত খ্ৰীষ্টৰ নিন্দা, খ্ৰীষ্টিয়ান জীৱনৰ যিটো জটিলতা, নিন্দা বা দুখ কষ্ট, সেইটো কিয় তেওঁ সহন কৰিবলৈ কাৰণে বাছি লৈছিলে? কাৰণটো হৈছে পুৰস্কাৰ দানলৈ তেওঁ দৃষ্টি কৰিছিল। কোনে আছিলে? সেইজন মহান ভীৰ পুৰুষ, বিশ্বাসৰ ভীৰ পুৰুষ মুচি। গতিকে মুচিয়ে এই ধৰণে কৈছে। 11 আমি 6 পদটো চাওঁ। 6 পদটো তেওঁ 6 পদটো কি বুলি বাইবেলে কৈছে? 6 পদ আহক আমি একেলগে পঢ়িছোঁ। ইব্ৰী চেপ্টাৰ 11:6। কিন্তু বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য, কিয়নো ঈশ্বৰ যে আছে আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে। গতিকে ইয়াত ইব্ৰী পুস্তকত যিটো কৈছে, বিনা বিশ্বাসে ঈশ্বৰক সন্তুষ্ট কৰিব নোৱাৰে, কাৰণ তেওঁ কৈছে ঈশ্বৰক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়। ঈশ্বৰক বিচৰা লোকৰ পুৰস্কাৰ ঈশ্বৰে দিয়ে। তেনেহ'লে আমাৰ জীৱনত যিবিলাকে উদ্ধাৰ পোৱা লোক হয়, আমি যিসকলে ঈশ্বৰক বিচাৰি পিনি খ্ৰীষ্টিয়ান জীৱন কৰি আছোঁ, আমাৰ এই জীৱন ব্যৰ্থ নহয়, অসাৰে নাযায়। ক্লিয়াৰ স্পষ্ট কথা, ব্যৰ্থ নহ'ব প্ৰভুৰ আগত। যেতিয়া যিদিনা আমি যিমান দিন যীশুৰ ভৰিত গোট নাখাওঁ, যীশুৰ ভৰিত গোট খোৱা দিনাখন, সেইদিনাখন চব আমি ৰিজাল্ট পামগৈ।
হয়নে গোটেই জীৱন যদি ষ্টাডি কৰি 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 মানুহে এদিন ৰিজাল্ট পায় পঢ়াৰ পৰিণাম পায়গে বা এক্সামৰ ৰিজাল্ট পায়গে তেনেকৈ আমাৰো ৰিজাল্ট বাকী আছে গতিকে প্ৰকৃত বাক্য 22 অধ্যায়ত কৈছে প্ৰকৃত বাক্য 22 অধ্যায় ৰেভেলেশ্যন চেপ্টাৰ 22 বাইবেলৰ লাষ্ট অধ্যায়টো হয় প্ৰকৃত বাক্য 22 অধ্যায়টো 22 অধ্যায় 12 পদ 22 অধ্যায় 12 পদ Revelation chapter 22 that is the last chapter of the Bible প্ৰকৃত বাক্য 22 অধ্যায়টো বাইবেলৰ অন্তিম পুস্তক হয় নহয়নে গোটেই বাইবেলটো 22 অধ্যায় 12 পদ আহক আমি একেলগে পঢ়িছো চোৱা মই বেগাই গৈছো যাৰ যেনে কৰ্ম তেওঁক তেনে প্ৰতিফল দিবলৈ মই দিবলগীয়া পুৰস্কাৰ মোৰ লগতে আছে যাৰ যেনে কৰ্ম মানে এটো কিহৰ কৰ্ম খ্ৰীষ্টিয়ান জীৱনৰ কৰ্ম ভাল কৰক বা বেয়া কৰক যোৱা আগৰ প্ৰভুৰ দিনত বেয়া কামবিলাক আমি চাইছিলো কোনটো বেয়া কামৰ কাৰণে প্ৰভুৱে গালি পাৰিব আপোনালোকে মনত আছেনে কি বাইবেল অধ্যয়ন কৰিছিল অলপমান মনত পেলাওকচোন বেয়া কামবিলাক কি শিকিছিলো আজি ভাল কাম কোনটো হেতু শিকিম অৱশ্যে কোনটো ভাল কাম কৰিলে আমি প্ৰভুৰ পৰা প্ৰশস্তি পত্ৰ পাম মান সন্মান পাম প্ৰভুৰ পৰা প্ৰশংসা পাম কেনেকৈ ভাল কাম কৰিলে হেতু আমি আজি শিকিব গৈছো যোৱা সপ্তাহত অৱশ্যে যিবিলাক বেয়া কাম আছিল হেবিলাকৰ বিষয়ে চাইছিলো আনকি যিশুৱে কৈছে মতি 16:27 পদত মানুহৰ পুত্ৰ আহিব আৰু তেওঁ প্ৰতিজনক নিজৰ কৰ্ম অনুসাৰে পুৰস্কাৰ বা ফল ৰিজাল্টটো দিবগে এটা আপুনি ৰিজাল্ট পালে নে খ্ৰীষ্টিয়ান জীৱনৰ ভাল খ্ৰীষ্টিয়ান জীৱন যিসকলে কৰি আছে ইয়াত যিসকলে ভাল খ্ৰীষ্টিয়ান মানুহ হয় ইয়াত তেওঁলোকে ৰিজাল্ট পালে নে এতিয়ালৈকে পোৱা নাই ৰিজাল্ট হয়নে আমি ৰিজাল্ট পোৱা নাই কিন্তু যিশুৰ চৰণত আজি যিটো গীত গালো যিমান দিন যিশুৰ ভৰিত গুট নাখাওঁ আৰু সেই গুট খোৱা দিনাখন ৰিজাল্টটো আমাক দিব ঈশ্বৰে হয় সেইটো আমাৰ একদম গ্যাৰান্টি আছে নহয়নে পাক্কা আছে আহক আমি মতি 16 অধ্যায়টো যিশুৱে কি কৈছে আমি এটা পদ চাওঁ মতি 16 অধ্যায় মতি চেপ্টাৰ 16 মেথিউ চেপ্টাৰ 16 তেওঁৰ আগমনৰ দিনৰ বিষয়ে যিশুৱে কি কৈছে তেওঁৰ চৰণত গুট খোৱাৰ বিষয়ে কি কৈছে যেদিন আমি তেওঁৰ চৰণত গুট খাম তেওঁৰ যিশুৰ ভৰিত সেইদিনাখনৰ বিষয়ে তেওঁ কি কৈছে তেওঁৰ লোকসকলৰ বিষয়ে সাধুবিলাকৰ বিষয়ে মেথিউ চেপ্টাৰ 16 মতি 16 অধ্যায় 27 পদ মতি 16 অধ্যায় 27 পদ yes কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে গতিকে খ্ৰীষ্টিয়ান জীৱন কোনে ভাল কৰিছে কোনে বেয়া কৰিছে এই মণ্ডলীত হয়নে কৰ্ম কি কৰি আছে সেই ৰিজাল্টটো এতিয়ালৈকে পোৱা নাই কিন্তু প্ৰতিদান পাব এদিন পাব গতিকে লৈ আমি নিৰাশ হ'ব নালাগে যে মানুহে মোক স্বীকৃতি দিয়া নাই মই ইমান কষ্ট কৰোঁ মই ইমান চাৰ্চত কাম কৰোঁ বা ইমান মই প্ৰাৰ্থনা কৰি আছোঁ পাষ্টৰৰ কাৰণে প্ৰচাৰৰ কাৰণে বিভিন্ন ধৰণে মই ত্যাগ কৰিছোঁ কষ্ট কৰিছোঁ মেহনত কৰিছোঁ মানুহে মোক স্বীকৃতি দিয়া নাই পাষ্টৰেও মোক সেই স্বীকৃতি সন্মান দিয়া নাই বা কোনেও মোক স্বীকৃতি দিয়া নাই হেতু নিৰাশ হ'ব নালাগে মানুহৰ স্বীকৃতি পাবৰ কাৰণে আমি খ্ৰীষ্টিয়ান জীৱন কৰিছোনে নাই মানুহৰ স্বীকৃতি পাবৰ কাৰণে কৰা নাই যিজন আমাৰ প্ৰভু তেওঁৰ পৰা স্বীকৃতি পাবৰ কাৰণেহে আমি খ্ৰীষ্টিয়ান জীৱন কৰিছোঁ নহয়নে তেওঁৰ পৰা স্বীকৃতি পালে হেতুৱে যথেষ্ট নহয়নে আমাৰ কাৰণে আৰু কিবা এটা লাগেনে আৰু তাৰ ওপৰেঞ্চি আমাক হয় প্ৰভুৰ পৰা আমি স্বীকৃতি পালে আমাৰ কাৰণে সেয়া যথেষ্ট আমাৰ কাৰণে গতিকে ঈশ্বৰে আমাক কেৱল পৰিত্ৰাণ পোৱাটো নিবিচাৰে কিন্তু তেওঁ অনন্ত গৌৰৱ লৈ আহাটো বিচাৰে অনন্ত গৌৰৱ দিব বিচাৰে যোৱা আমি ইতিমধ্যে চাইছিলো গ্লোৰি ইটাৰনেল গ্লোৰি দ্বিতীয় তিমথিয় 2:10 পদত কৈছে খ্ৰীষ্ট যীশুত থকা পৰিত্ৰাণ আৰু তাৰে হৈতে যেন অনন্ত গৌৰৱ পায় সেলভেশন উইথ ইটাৰনেল গ্লোৰি কৈছে গ্লোৰি সন্মান মুকুট মৰ্যাদা যকস্যা স্বৰ্গত আছে নহয় জানো যকস্যা নোহোৱা মানুহ হ'ব স্বৰ্গত যেন তেন থাকিব কোনো যকস্যা নাই কোনো মান সন্মান নাই কোনো গৌৰৱ নাই জাষ্ট স্বৰ্গত সোমাব তেওঁ সেইটো মানুহ আছে তাত কিন্তু বহুত সন্মান কীৰ্তি মুকুট সন্মানেৰে জিলিকি থকা মানুহ স্বৰ্গত আছে হয় নে নহয় গতিকে বেলেগ বেলেগ ঈশ্বৰ ন্যায়বান গড ইজ ফেয়াৰ
দেয়াৰ ইজ ন' আনফেয়াৰ ইন গড, ঈশ্বৰত কোনো অন্যায় নাই বাইবেলে কৈছে। গতিকে ঈশ্বৰে কাকো অন্যায় নকৰে। গতিকে ন' পেইন ন' গেইন জগতৰ মানুহে কয় এই পৃথিৱীত, ন' পেইন ন' গেইন। অসমীয়াত কি বুলি অনুবাদ কৰিছে? যত্ন কৰিলে ৰত্ন পায়। ইংৰাজীত কিন্তু লিখা আছে ন' পেইন ন' গেইন, নিবিষালে একো লাভ নাই, একো নাপাব, বিষালে কষ্ট কৰিলেহে কিবা এটা পাবি। অসমীয়াত যত্ন কৰিলে ৰত্ন পায় বুলি অনুবাদ কৰিছে। একজেক্ট অনুবাদটো অলপমান নিমিলা লাগে, কাৰণ ন' পেইন, দুখ কষ্ট নোপোৱাকে, ঘাম নেপেলোৱাকে একো নাপাব। আন ভাষাত ক্ৰুচ যদি নাপাওঁ, ক্ৰুচ যন্ত্ৰণা যদি মোৰ নাই, মোৰ কোনো সন্মানো নাই বাইবেলে কৈছে। ক্ৰুচ ক্ৰুচ ক্ৰুচ, ন' ক্ৰুচ ন' ক্ৰাউন। ক্ৰুচ যদি নাই, মুকুটো নাই। ক্ৰুচ যীশুৱে কৈছে লুক 9:23 কোনো মানুহ যদি মোৰ পিছত আহিব বিচাৰে, কোনো খ্ৰীষ্টিয়ানে যদি মোৰ পিছত চলিব বিচাৰে, তেওঁ নিজকে নিজে ডিনাই কৰক, নাকচ কৰক নিজক, নিজৰ ভাল পোৱা বেয়া পোৱা, নিজৰ যিমান আঁচনি যিমান নিজৰটো নাকচ কৰক, ডিনাই কৰক, আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পিছে পিছে আহক। হয়, নিজৰ ক্ৰুচ দিনে দিনে লৈ মোৰ পিছত আহক। আপোনাৰ ক্ৰুচ আছেনে? যীশুৰ ক্ৰুচ? যিসকলে উদ্ধাৰ পোৱা মানুহ ক্ৰুচ দাঙিছেনে যীশুৰ কাৰণে? ক্ৰুচ আছেনে? নিজৰ ক্ৰুচ? আৰু সেই ক্ৰুচ থকাসকলক কি দিব? মুকুট দিব, মুকুট। যিমান ক্ৰুচ আছিলে সেই অনুপাতে ক্ৰাউন পিন্ধাব, বিশ্ব ক্ৰাউন, বিশ্ব বিজেতা ক্ৰাউন, জীৱনৰূপ কিৰীতি, ক্ৰাউন অফ ইটাৰনেল লাইফ। আৰু বিভিন্ন ক্ৰাউন আছে, বিভিন্ন মুকুট আছে। বাইবেলত পৰাশিত বাক্যত কৈছে, বিভিন্ন মুকুটৰ কথা কৈছে বাইবেলত। গতিকে ক্ৰাউন, মুকুট। ইব্ৰী 12:10 কৈছে আগত থকা আনন্দৰ নিমিত্তে অপমানকে হেয় জ্ঞান কৰি তেওঁ ক্ৰুচ যন্ত্ৰণা সহন কৰিলে। আগত থকা সেই ক্ৰাউনটোৰ কাৰণে যীশুৱে অপমানটো, ক্ৰুচৰ যি অপমান সেইটো তেওঁ সহন কৰিলে। সেই আগত থকা সন্মুখৰ সেই আগৰ আনন্দটোৰ কাৰণে বা মুকুটটোৰ কাৰণে, অনন্তকলীয়া গৌৰৱটোৰ কাৰণে, সেই ধৰণৰ কথা আমি বাইবেলত পাওঁ। গতিকে আপোনাৰ যিমান দুখ কষ্ট প্ৰভুৰ কাৰণে আপোনাৰ বেছি আছে, সেই বেছি যিমান দুখ কষ্ট কৰা সকলৰ বেছি মুকুট হ'ব, বেছি সন্মান হ'ব, কম দুখ কষ্ট পোৱা সকলতকৈ। হয়নে? আপুনি ভাবিব পাৰে দুখ কষ্ট নোহোৱাটোৱে বেছি ভাল, এইটোৱে আশীৰ্বাদ। হয়নে? এইটো আশীৰ্বাদ হয়নে? পৌলক চাওক, পাচনি পৌলৰ কথা 2 Corinthians 11 কি কৈছে? সৌবাতৰিৰ কাৰণে, খ্ৰীষ্টিয়ান জীৱনৰ কাৰণে, যাত্ৰাৰ সংকটত, নদীৰ সংকটত, ভোকত, পিয়াহল, বাৰে বাৰে টোপনি কটিত, লগুণ দিয়াত, অনেক মানুহৰ পৰা বেতৰ কোব খালো, দুষ্কৰ্মীৰ দৰে জেলত মোক বন্দী কৰি থলে সৌবাতৰি প্ৰচাৰ কৰাৰ কাৰণে 39 বাৰ বেতৰ কোব খালো। ভাৰী কোৱা ভাইবিলাকে মোক, নামদাৰী খ্ৰীষ্টিয়ানে মোক বহুত দুখ কষ্ট দিলে, আৰু পৰজাতি মানুহেও মোক দুখ কষ্ট দিলে। সাগৰত থাকি পোৱা সংকটত, জাৰত, ভোকত, লগুণত, নদীত থাকি পোৱা সংকটত, চহৰত থাকি পোৱা সংকটত, গাঁৱত থাকি পোৱা সংকটত মোৰ জীৱন তেনেকেই পাৰ কৰিলোঁ। হয়, গতিকে দুখ কষ্ট নোপোৱা মানুহটো ভাবিব পাৰে আমাৰ দুখ কষ্ট নাই, মই বহুত ঈশ্বৰৰ আশীৰ্বাদ পোৱা মানুহ। দেখাত তেনেকুৱা ভাল যেন লাগে। বাইবেলত কৈছে যদি পুৰস্কাৰ বিচাৰে আপোনাৰ দুখ কষ্টটো বহুত হেভি হ'ব লাগিব, ডাঠ হ'ব লাগিব। 2 Corinthians 4:10 যোৱাবাৰ প্ৰভুৰ দিনা চানডে আমি চাইছিলোঁ, কি কৈছিলে? লঘুকলে অনন্তকলীয়া গুৰুতৰ গৌৰৱ সাধন কৰিছে, লঘুকলে আমাৰ দুখ কষ্টবিলাক। আৰু ৰোমিয়া 8:8 কৈছে তেওঁৱে সৈতে আমি দুখ বুক কৰিলে তেওঁৱে সৈতে আমি গৌৰৱৰ ভাগিদাৰ হ'ম। ইয়েছ, গতিকে প্ৰভুৱে কিহৰ ভিত্তিত পুৰস্কাৰ কৰিব, কিহৰ ভিত্তিত মুকুট পিন্ধাব? যিসকলৰ বেছি প্ৰভুৰ কাৰণে দুখ কষ্ট হ'ল খ্ৰীষ্টিয়ান জীৱন কৰোঁতে, ঈশ্বৰৰ গৌৰৱৰ কাৰণে জীয়াই থাকোঁতে, তেওঁলোকক ঈশ্বৰে বেছি পুৰস্কাৰ দিব। গতিকে ঈশ্বৰে আমাৰ তেওঁৰ সাক্ষ্য টেষ্টিমনি আমাৰ জীৱনত ৰখাটো বিচাৰে, নহয়নে? আমি টেষ্টিমনি ৰাখিবলৈ ঈশ্বৰে বিচাৰে। যেনে ধৰক বিশ্বাসৰ ভিৰ মহান পুৰুষ আব্ৰাহামলৈ মনত পেলাওক, তেওঁলোকৰ টেষ্টিমনিলৈ মনত পেলাওক। আমি ইব্ৰী 11 তেনেকুৱা পাক বিভিন্ন ধৰণৰ টেষ্টিমনিবিলাক পাওঁ। তাৰপিছত পাচনিবিলাকৰ জীৱনবিলাকৰ দুখ কষ্টৰ আঘাতৰ চিনবিলাকক চাওক,
পাচনি সেইকাৰণে পাচনি কৰ্ম বুলি এটা পুস্তক আছে নহয়নে পাচনিবিলাকৰ ষ্টিফেনৰ বা বিভিন্ন পিতৰৰ পৌলৰ বা আন পাচনিবিলাকৰ যি দুখ কষ্ট আছে এইটো পাচনি কৰ্মত উল্লেখ আছে নহয়নে বা আন পুস্তকতো আমি দেখা পাওঁ গতিকে তেওঁলোকৰ সেই দুখ কষ্টৰ আঘাতৰ চিনবিলাক চাওঁ তেনেকুৱা ধৰণৰ গতিকে আমি এই খ্ৰীষ্টিয়ান জীৱনৰ পুৰস্কাৰৰ কথাটো আমি চাইছোঁ আৰু যিটো বেয়া সেইটো আমি যোৱা আগৰ প্ৰভুৰ দিনৰ দিনাখন আমি শিকিছিলোঁ যোনটো বেয়া কাম সেইটোৰ কাৰণে প্ৰভুৱে আপোনাক গালি পাৰিব প্ৰভুৱে আপোনাক কি কৰিব দুখী কৰিবগে তুমি কৰিলা সেইটো তুমি কৰি আহিছা তোমাৰ কাৰণে হ'ল প্ৰভুৱে দুখী কৰিব এদিনাখন যিটো বেয়া কাম আৰু সেই বেয়া কামবিলাকৰ ভিতৰত প্ৰথমটো আছিলে মই ক'লো আমি খ্ৰীষ্টিয়ানবিলাকে ঈশ্বৰৰ সন্তানবিলাকে আন ঈশ্বৰৰ সন্তানক বিচাৰ কুচাৰ কৰি পুৰা দুখী কৰা দুখী সাব্যস্ত কৰা বিভিন্ন ধৰণৰ বৈষম্য আচৰণ কৰা গতিকে আনক শুধৰণি কৰিবলৈ চেষ্টা নকৰিব আন ঈশ্বৰৰ সন্তানক নহয় জানো ঈশ্বৰে নিজৰ সন্তানক নিজে শুধৰণি কৰিব মোৰ দায়িত্ব নাই এইটো কৰাটো হয়নে আপোনাৰ দায়িত্ব নহয় তো ঈশ্বৰৰ দায়িত্ব এইটো ঈশ্বৰৰ সন্তান হয় যদি ঈশ্বৰে তেওঁক ঠিক কৰিব সময়ত নহয় জানো সেইটো বাইবেলে কৈছে গতিকে সেইটোৰ এক নম্বৰ বেয়া কাম বিচাৰ কুচাৰ কৰাটো খ্ৰীষ্টিয়ানবিলাকৰ আমি মণ্ডলীৰ ভিতৰত যিটো পাপ ইজনে ইজনক বিচাৰ কুচাৰ কৰি দুখী কৰিব চেষ্টা কৰাটো সেইটো জগতৰ পাপ নহয় আমাৰ পাপ নহয়নে দ্বিতীয় পাপটো আছিলে ঘৃণা কৰা আপত্তি কৰা ইজনে কাকবাই যদি আমি ঘৃণ কৰোঁ বকি থাকোঁ উজৰ আপত্তি কৰোঁ ঈৰ্ষা কৰোঁ বিবাদ কৰি থাকোঁ বা গৰ্ব কৰি থাকোঁ সেই সকলোবিলাকৰ কাৰণে প্ৰভুৱে আপোনাক দুখী কৰিব বিচাৰৰ দিনাখন ইয়েছ তাৰপিছত 3 নম্বৰটো আছিলে বেয়া কাম কোনটো হয় অস্থিৰ কৰি দিয়া মণ্ডলীক বিপাঙত পেলাই দিয়া মণ্ডলীত খেলি মেলি কৰা মানুহ আছে মণ্ডলীক খেলি মেলি অস্থিৰ কৰা মণ্ডলীত গণ্ডগোল কৰা মানুহ আছে গৰ্ব কৰা আৰু বিশেষকৈ ঈশ্বৰে নিযুক্তি নকৰা সত্ত্বেও নিজকে নিজে শিক্ষা দিব বিচৰা মানুহ থাকে মণ্ডলীত সেই সকলো প্ৰভুৱে বিচাৰ কৰিব এদিনাখন নহয় জানো তোমাক মই নিযুক্ত কৰিছিল না শিক্ষা দিবলৈ হয় গতিকে জাকবত কৈছে অনেক শিক্ষক নহবা ভাৰী বিচাৰ হ'ব কঠোৰ বিচাৰ হ'ব শিক্ষকবিলাকৰ ইয়েছ শিক্ষকবিলাকৰ কাৰা বিচাৰ আছে নহয়নে আন বিলাকতকৈ গতিকে এই ধৰণৰ কামবিলাকৰ কাৰণে প্ৰভুৱে যিসকলক দুখী কৰিব এতিয়া আমি চাও বিচাৰিছোঁ কোনটো ভাল কামৰ কাৰণে প্ৰভুৱে আমাক আশীৰ্বাদ দিব বিশেষকৈ নাম্বাৰ 1 যদি আমি চাওঁ দুখ কষ্ট হলেও যদি আমি ঈশ্বৰৰ বাক্য ভৰসা কৰি ঈশ্বৰৰ বাক্য ৰাখিবলৈ চেষ্টা যদি কৰোঁ দুখৰ সময়তো বেয়া দিনতো ঈশ্বৰে তাৰ বিনিময়ত পুৰস্কাৰ আমাক দিবই আহক আমি এটা বাইবেল পদ চাম গীতমালা 19 সাম নাম্বাৰ 19 আমাৰ জীৱনত ঈশ্বৰৰ বাক্য লৈ পালন কৰাটো সেইটো ঈশ্বৰৰ বাক্য পালন কৰা সকলক ঈশ্বৰে পুৰস্কাৰ দিব সহজ ভাষাত ক'বলৈ গ'লে যিসকলে ঈশ্বৰৰ বাক্য পালন কৰে তেওঁলোকক ঈশ্বৰে একো নিদিবগেনে আমি ঈশ্বৰৰ বাক্য পালন কৰিলে গোটেই জীৱন পালন কৰি আছো বা পালন কৰিলে বা নকৰিলে কোনোবাই তাৰ মাজত পাৰ্থক্য নাথাকিবনে অৱশ্যে আছে ঈশ্বৰৰ বাক্য পালন কৰাবিলাকৰ পুৰস্কাৰ আছে কৈছে পালন নকৰাবিলাকৰ পুৰস্কাৰ নহব নহয় জানো হয় 19 নম্বৰ গীত 43 no 19 sorry 19 Psalm number 19 19 নম্বৰ গীতমালা Psalm number 19 10 আৰু 11 পদ verse 10 and 11 সেইবোৰ শুনতকৈও সেইবোৰ মানে ঈশ্বৰৰ বাক্যক কৈছে শুনতকৈও বাঞ্ছনীয় অধিক নিভাজ শুনতকৈও বাঞ্ছনীয় সেইবোৰৰ মৌতকৈ সোৱাদ মৌ হানি ৰগৰাৰ পৰা জৰি জৰি ওলোৱা মৌতকৈও সোৱাদ 11 পদ আমি একেলগে পঢ়ো তোমাৰ দাসে সেইবোৰৰ দ্বাৰাই সুই শিক্ষা পায় সেইবোৰ পালন কৰিলে পৰম লাভ হয়
ইয়াত সেইবোৰ বুলি যে কৈছে ঈশ্বৰৰ ব্যৱস্থাক কৈছে ব্যৱস্থা মানে পুস্তক ব্যৱস্থা পুস্তক মানে কি ঈশ্বৰৰ বাক্যবিলাকক গতিকে সেইবোৰ ঈশ্বৰৰ বাক্যবিলাকক কৈছে গতিকে তোমাৰ ডাকে ঈশ্বৰৰ বাক্যৰ দ্বাৰাই সুশিক্ষা পায় আৰু ঈশ্বৰৰ বাক্য পালন কৰিলে পৰম লাভ হয় লাভ মানে কি লাভ পুৰস্কাৰ পাব সন্মান পাব প্ৰভুৰ ভৰিত যেতিয়া আমি গোট খাম এদিনাখন প্ৰভুৰ চৰণত যেতিয়া আমি গোট খাম প্ৰভুৱে কোনে পালন কৰিছে কোনে কৰা নাই প্ৰভুৱে সব দেখি আছে নহয়নে প্ৰভুৱে সব চাই আছে কোনে ঈশ্বৰৰ বাক্য পালন কৰিছে কোনে কৰা নাই মই নাজানো একজেক্টলি মই নাজানো আপুনিও নাজানে কোনে পালন কৰিছে এই পৃথিৱীত মানুহ হিচাপত আমি নাজানো সঠিক ৰূপে কিন্তু প্ৰভুৱে জানে তেওঁ অন্তৰ্যামী তেওঁ জানিব আৰু গতিকে পালন কৰা সকলক তেওঁ বিশেষ মৰ্যাদা সন্মান দিবগে আমি হিতু পদেকলৈ এটা বাইবেল চাম প্ৰভাৱ চেপ্টাৰ 13 13 অধ্যায় হিতু পদেক 13 অধ্যায় প্ৰভাৱ 13 those number 1 আমি চাইছো keep the word of God in our life আমাৰ জীৱনৰ ঈশ্বৰৰ বাক্য পালন কৰা ঈশ্বৰৰ বাক্য ৰাখা জীৱনত জীয়াই থকা সময়ত ৰাখা মানে পালন কৰা 13 অধ্যায় প্ৰভাৱ হিতু পদেক 13 অধ্যায় হিতু পদেক পদ verse 13 Proverbs chapter 13 verse 13 chapter 13 verse 13 আহক আমি একেলগে পঢ়িছো যিজনে ঈশ্বৰৰ বাক্য হে জ্ঞান কৰে তেওঁ নিজলৈ বিনাশ আনে কিন্তু যিজনে ঈশ্বৰৰ আজ্ঞালৈ ভয় ৰাখে তেওঁ পুৰস্কাৰ পায় গতিকে আজিৰ বিষয়টো পুৰস্কাৰ পায় নহয়নে পুৰস্কাৰ পায় কি কৰিলে পুৰস্কাৰ পাম কি কৰিলে গালি খাম যোৱা আগৰ প্ৰভুৰ দিনৰ দিনা আমি শিকিছো নহয়নে আগৰ যোৱা সানডে কি কৰিলে গালি খাম আৰু কি কৰিলে পুৰস্কাৰ পাম আজি আমি শিকি আছো ঈশ্বৰ নাম্বাৰ 1 কি কৰিলে পুৰস্কাৰ পাম ঈশ্বৰৰ বাক্য পালন কৰিলে আমি পুৰস্কাৰ পাম yes এতিয়া পালন কৰা নকৰা মানুহ দুইবিধ আছে নহয় জানো ঈশ্বৰৰ বাক্য কোনোবা পালন কৰিছে কোনোবা কৰা নাই উদ্ধাৰ পোৱাৰ পিছতো কোনোবাই পাৰিছে কোনোবাই পৰা নাই কিন্তু আমি পাৰ্থক্য এতিয়া দেখা নাই বিশেষ পাৰ্থক্য দেখা নাই একেই ঈশ্বৰৰ সন্তান নহয় জানো কিন্তু এদিন যীশুৰ চৰণত যেতিয়া ভৰিত গোট খাম আমাৰ পাৰ্থক্য ওলাই পৰিব yes তেতিয়া আমি ৰিজাল্টটো পাম গতিকে ঈশ্বৰৰ বাক্য মতে জীয়াই থকা জীৱনটো ঈশ্বৰৰ বাক্যৰ ওপৰত নিৰ্ভৰ কৰা জীৱনটো যদিও বা জীৱনত কষ্ট হৈছে দুখ হৈছে কষ্ট হৈছে জীৱনটোত চেপা খাইছো জীৱনত তথাপিতো ঈশ্বৰৰ বাক্যৰ ওপৰত চলিবলৈ চেষ্টা কৰি আছো নহয় ঈশ্বৰৰ বাক্যৰ ওপৰত ভৰসা কৰিছো নহয় সেই জীৱনটোক প্ৰভুৱে পুৰস্কাৰ দিবগে তেনেকুৱা জীৱনবিলাকক yes হয় নাম্বাৰ 1 এক নম্বৰতে দ্বিতীয়তে কোনটো ভাল কামৰ কাৰণে প্ৰভুৱে পুৰস্কাৰ দিব সঁচা অন্তৰে কৰা প্ৰেম অকপট প্ৰেম ভাতৃ প্ৰেম প্ৰথম পিতৰে 1:22 পদত কৈছে অকপট ভাতৃ প্ৰেমৰ কথা কৈছে যেটো প্ৰেম খ্ৰীষ্টলৈ প্ৰেম আমাৰ সঁচা অন্তৰৰ পৰা ওলাই অহা খ্ৰীষ্টৰ কাৰণে প্ৰেমটো হৃদয়ৰ সহিত প্ৰেম আৰু সেই প্ৰেমটোৰ কাৰণেও প্ৰভুৱে আমাক পুৰস্কাৰ দিবগে যদি আপোনাক মই সঁচা অন্তৰে হৈতে প্ৰেম কৰো প্ৰভুৰ মানুহ বুলি প্ৰভুৰ চেহেৰাৰে আপোনাক মই চাওঁ আমুকা ৰায়টো পিছত ৰাখিছো প্ৰভুৰ যীশুৰ চেহেৰাটো ফাৰ্ষ্টত চাইছো প্ৰভুৰ মানুহ আপুনি যীশু কাতিৰত প্ৰথমত যীশু হৈ চাইছো পিছত আপুনি ৰায় বা দাস বা কলিতা কিবা এটা হ'ব পাৰে কিন্তু ফাৰ্ষ্ট যীশুৰ মানুহ যদি হয় প্ৰভুৰ সন্তান যদি হয় নহয় না ঈশ্বৰৰ সন্তানক প্ৰথম যীশুৰ মানুহ বুলিহে মই চোৱা উচিত নহয় নে আৰু সেই চাউনিটোৰ কাৰণে প্ৰভুৱে পুৰস্কাৰ দিবগে হয় না নহয় সেই চাউনিটোৰ কাৰণে
আহক আমি যীশুৱে কি কৈছে এই বিষয়ে বাইবেল পঢ়িতে চাওঁ মতি 10 অধ্যায় মেথিউ চেপ্টাৰ 10 মতি 10 অধ্যায় মতি 10 অধ্যায় মতি 10 অধ্যায় মতি 10 অধ্যায় চল্লিশ পদ মতি 10 অধ্যায় 41 পদ 41 আৰু 42 পদ যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব আৰু যিকোনোৱে ধাৰ্মিকক ধাৰ্মিক বুলি গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব আৰু যিকোনোৱে এই সৰুবিলাকৰ এটিকে শিষ্য বুলি এবাটি চেঁচা পানী মাতুন খুৱাই মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁ তোমালোক কোনো ৰকমে নিজৰ পুৰস্কাৰ নেহেৰুৱাব গতিকে পুৰস্কাৰ পোৱা পালে নহ'ব নিচুকনি বঁটাও পায় কিছুমানে আমাৰ মানুহে কয় নিচুকনি বঁটা কনচলেশ্যন প্ৰাইজ তৃতীয় পুৰস্কাৰ দ্বিতীয় প্ৰাইজ ছেকেণ্ড প্ৰাইজ ফাৰ্ষ্ট প্ৰাইজ মই ফাৰ্ষ্ট প্ৰাইজ পাইছোঁ কিছুমানে কয় মই ফাৰ্ষ্টটো পাইছোঁ গতিকে তেনেকুৱা প্ৰাইজো আছে নহয়নে কিয় নাথাকিব স্বৰ্গটো আছে থাকিব পৌল ইহঁতে ফাৰ্ষ্ট প্ৰাইজ পাব নহয়নে মুচি ইহঁতে ফাৰ্ষ্ট হয়তো আপুনি মই সেই পৌলৰ ফাৰ্ষ্ট প্ৰাইজটো আশা কৰিব পাৰোঁনে হয় গতিকে যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব মই পাষ্টৰ নহ'লোঁ পাষ্টৰৰ দৰে বহুত জেগাত প্ৰচাৰ কৰি অনেকক ধাৰ্মিক কৰিব নোৱাৰিলোঁ অনেক মণ্ডলী স্থাপন কৰিব নোৱাৰিলোঁ অনেক হেৰুৱা আত্মা উদ্ধাৰ কৰিব নোৱাৰিলোঁ ঈশ্বৰে মোক অন্যায় কৰিলে মোক পাষ্টৰ নবনালে মই সেইকাৰণে সন্মান পুৰস্কাৰ পোৱা কাম নহ'ল তেনেকুৱা কোৱাৰ ৰাস্তা বাহানা ৰাস্তা আছেনে ঈশ্বৰৰ আগত নাই আপুনি নিশ্চয় বুজিছে যিকোনে পাষ্টৰ বুলি পাষ্টৰক গ্ৰহণ কৰে তেওঁ পাষ্টৰৰ পুৰস্কাৰ দিয়া হ'ব ৰাইট ইয়েছ ঈশ্বৰে আমাক অন্যায় নকৰে নহয় জানো ঈশ্বৰে ন্যায় কৰিছে God is fair there is no unfair in God মানুহে কয় ইট ইজ টু মাছ আনফেয়াৰ এই মানুহে কেতিয়াবা আনফেয়াৰ কৰে নহয় জানো কোম্পানীত কেতিয়াবা কাম কৰিলেও ফেক্টৰীত কাম কৰিলেও কেতিয়াবা মালিকে আনফেয়াৰ কৰে কোনোবা কাম নকৰা মানুহটোক বেছি দি দিব পাৰে কাম কৰা মানুহটোক কমকৈও দি দিব পাৰে দিছ আনফেয়াৰ এই জগতত কিন্তু ঈশ্বৰে তেনেকুৱা আনফেয়াৰ কৰিবনে নকৰে ঈশ্বৰে কাৰণ ঈশ্বৰ হয় মানুহ হয় নহয় জানো ঈশ্বৰটো ঈশ্বৰ হয় গতিকে লৈ আমি স্বৰ্গত যেতিয়া প্ৰভুৰ চৰণত উপস্থিত হ'ম প্ৰভুৱে আমাক নিজৰ কৰ্ম অনুপাতে পুৰস্কাৰ দিবগে ফিলিপিয়া 4 অধ্যায়লৈ গৈছোঁ এটা বাইবেল পদ চাওঁ ফিলিপিয়া 4 অধ্যায় গতিকে মই আজি পাষ্টৰ নোহোৱা কাৰণত ঈশ্বৰৰ কাম কৰিব নোৱাৰিলোঁ বুলি কোনোবা ভাবে নেকি যে প্ৰচাৰক নহ'ল পাষ্টৰ নহ'ল ঈশ্বৰে মোক এই ফাৰ্ষ্ট প্ৰাইজটো পোৱাৰ পৰা বঞ্চিত কৰিলে তেনেকুৱা ধৰণে আমি ক'ব পাৰিমনে যে ফাৰ্ষ্ট প্ৰাইজ মই নাপাম স্বৰ্গত একদম মই নিচুকনি বঁটা পাম নেকি কনচলেশ্যন বা সান্তনা তেনেকুৱাদায়ক ঈশ্বৰৰ পৰা মই পুৰস্কাৰ নাপাম নেকি বা সেই মৰ্যাদা সন্মান মই নাপাম নেকি তেনেকুৱা ধৰণে আপোনাৰ ভাৱ আহে নেকি ফিলিপিয়া 4 অধ্যায় Philippians chapter 4 verse 3 4 অধ্যায় 3 পদ তদুপৰি হে সত্য লগৰীয়া তোমাকো নিবেদন কৰোঁ তুমি সেই ভনী দুজনীক সহায় কৰা কিয়নো ক্লিমন্ত আদি কৰি মোৰ যি সহকাৰীবিলাকৰ নাম জীৱন পুস্তকত লিখা আছে তেওঁবিলাকে সৈতে সেই দুজনীয়েও সৌবাৰ্তাত মোৰ সহিত প্ৰাণপণ কৰিছিল চাওক ভনী দুগৰাকীৰ কথা পৌলে উল্লেখ কৰিছে জীৱন পুস্তকৰ নাম লিখা আছে ক্লিমন্ত এজন ভাইৰ কথা কৈছে আৰু দুগৰাকী ভনীৰ কথা কৈছে ফিলিপিয়া পুস্তকত 4 অধ্যায় বিশেষভাৱে হৈছে আন কিছুমান নামো আছে তাত তলৰ পালে যদি আমি চাওঁ কিন্তু এই ভনী দুগৰাকীৰ কথা পৌলে কিয় ক্লিমন্ত আৰু ভনী দুগৰাকীৰ কাম বিশেষভাৱে মেনশ্যন কৰিছে উল্লেখ কৰিছে কৈছে যে পৌলেৰ মতে মোৰ
লগৰীয়া আছিলে তেওঁলোকে, যদিও ভনী দুজনী পাষ্টৰ নাছিল নহয়নে, এই মহিলা চিষ্টাৰ দুটাটো পাষ্টৰ নহয়, কিন্তু সুবাতৰি প্ৰচাৰৰ মোৰ কৌৱকাৰ, মোৰ সহকৰ্মী বুলি কৈছে, মোৰ ছাপৰ্টাৰ। একে ধৰণৰ পুৰস্কাৰ তেওঁলোকৰ বাবে আছে, মোৰ যেনেকুৱা আছে তেওঁলোকৰো একে সন্মান স্বৰ্গত আছে পৌলে কোৱা মতে। গতিকে সেই ভনী দুজনীক তোমালোকে বিশেষভাৱে চাবা দেই ভাই ভনীসকল, সন্মান কৰিবা তেওঁলোকক ভালকৈ চাবা দেই। তেওঁলোক ঈশ্বৰৰ মানুহ হয়, প্ৰভুৰ মানুহ হয়। গতিকে প্ৰভুৰ বাৰ্তা বিলোৱাত, প্ৰভুৰ গস্পেল প্ৰচাৰ কৰা কামত পৌলক কেনেকৈ তেওঁলোকে সহায় কৰিছিল সঠিক বাইবেলত লিখা নাই। পৌলক কি ধৰণে তেওঁলোকে সহায় কৰিছিল নাজানো, আমি নাজানো পৌলক কি ধৰণে পৌলক ছাপৰ্ট কৰিছিল ঈশ্বৰৰ কামত। বিভিন্ন ৰাস্তা আছে নহয়নে, যে মই পৌল নহ'লো, এই ভনী দুজনী পৌলক হিংসা কৰিলে হ'ব নেকি, মোক পৌলক যিটো ঈশ্বৰে সন্মান দিছে মোক নিদিব, মই ৰাস্তা নাপালো, তেনেকুৱাতো হিংসা কৰিব নালাগে নহয় জানো। ইয়াত পৌলে কৈছে কো-ৱৰ্কাৰ ইন ক্ৰাইষ্ট বুলি কৈছে, মোৰ সহকৰ্মী গস্পেলৰ, শুভবাতৰি প্ৰচাৰৰ। কিহৰ কাৰণে? এনেই বন্ধু নহয়, শুভবাতৰি প্ৰচাৰৰ বন্ধু, শুভবাৰ্তাৰ বন্ধু নহয়নে। যীশুৱেও কৈছে লোক 12:9 নহয়, লোক 16:9 যে তোমালোকে অযথাৰ্থ বা এই পৃথিৱীত দুদিনীয়া টকা পইচাৰে বন্ধু লাভ কৰা, বন্ধু পাতা যাতে সি উৰ পৰিলে অনন্ত নিবাসত তোমালোকক গ্ৰহণ কৰিব। তাৰ মানে বন্ধু, কেনেকুৱা বন্ধু আমি বনা উচিত? অনন্তকাল থকা বন্ধু। 70-80 বছৰ বন্ধু নৰকত গ'ল, আমি হেৰালো তাক। কিন্তু স্বৰ্গত গ'লে সেই বন্ধু তুমি মোৰ লগত অনন্তকাল থকা বন্ধু, চিৰজীৱন মোৰ লগত থাকিব নহয়নে বন্ধু। গতিকে শুভবাৰ্তা প্ৰচাৰৰ বন্ধু, বান্ধৱী, ফ্ৰেণ্ড, গতিকে চিৰজীৱন তেওঁ স্বৰ্গত আপুনি পাব যদি তেনেকুৱা বন্ধু আপোনাৰ আছে। আৰু যিয়ে নহওক ইয়াত পৌলে উল্লেখ কৰিছে শুভবাৰ্তা প্ৰচাৰৰ বন্ধু, মোৰ লগৰীয়া। আপুনি তেনেকুৱা নিজৰ জীৱনটো বনাব বিচাৰেনে? আপোনাৰ তেনেকুৱা কিবা এটা পাৰ্ট আছেনে যে ময়ো ঈশ্বৰৰ সহকৰ্মী হয়, পাচনিবিলাকৰ সহকৰ্মী হয়, মুচিৰ ছাপৰ্টাৰ ময়ো হয়, পৌলৰ ছাপৰ্টাৰ ময়ো হয়? আপুনি ক'ব পাৰিবনে আপোনাৰ খ্ৰীষ্টিয়ান জীৱনত? সেইটোৱে ইম্পৰ্টেণ্ট। এতিয়া পুৰস্কাৰ পোৱাৰ কাৰণে ক'ব পাৰিব পৌল পিতৰ লগৰীয়া হয় মই, ঈশ্বৰৰ মণ্ডলীৰ লগৰীয়া হয় মই, হয় নহয়? কিন্তু বহুতেই হয়তো নোৱাৰিলে সেইদিনাখন পুৰস্কাৰ নাপাব নহয় জানো। ফিলিপিয়া 2:21 পদ, 2:21 পদ, Philippians chapter 2 verse 21। কাৰণ সকলোৱে যীশুখ্ৰীষ্টৰ বিষয়ে নহয়, নিজৰ বিষয়ে চেষ্টা কৰে। এতিয়া পুৰস্কাৰ পাবনে এনেকুৱা মানুহবিলাকে? যীশুখ্ৰীষ্টৰ বিষয়ে চেষ্টা কৰা নাই মানে যীশুখ্ৰীষ্টৰ বিষয়টো বিজনেছত তেওঁলোকে লাগি থকা নাই, অকল নিজৰ বিজনেছত লাগি আছে। নিজক কেনেকৈ ভাল কাপোৰ পিন্ধিম, নিজক কেনেকৈ ভাল ঘৰ বনাম, নিজৰ সংসাৰ খোৱা বোৱা, নিজৰ ব্যৱসায়, নিজৰ ডাঙৰ মানুহ হোৱা, নিজকে উন্নতি কৰা, নিজৰ 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 ঈশ্বৰৰ কাম ঈশ্বৰ নিজে কৰক। সেইটো ঈশ্বৰে নিজে দায়িত্ব ল'ব, মই কিয় ঈশ্বৰৰ কাম কৰিম আকৌ, নহয় জানো? ঈশ্বৰে নিজে কৰক ঈশ্বৰৰ কাম, হয়নে? আপুনি তেনেকৈ ভাবেনে? ঈশ্বৰৰ কাম ঈশ্বৰে নিজে কৰক, মোৰ কাম মই কৰি থাকিম। প্ৰভুৰ বিচাৰৰ দিনাখন আপুনি কি জবাব দিব তেতিয়া? আকৌ তুমি মোৰ কাৰণে কি কৰিলা, কি কৰিলা? গতিকে প্ৰিয়সকল, আমি প্ৰভুৰ কাৰণে যিটো কৰা কাম সেইটো অপচয় নহয়, অপব্যয় নহয়। কেতিয়াবা এই পৃথিৱীত বহুত ভাল কাম কৰা মানুহ ফেক্টৰীত অপচয় হৈ যায়, মালিকে স্বীকৃতি নিদিয়ে, মালিকে সেইমতে পইচা নিদিয়ে। এই একেই কাম চুৰিজনকো একেই পইচা দিছে, ভালকৈ কাম কৰা মানুহজনকো একেই পইচাই দিছে। এই জগতত কেতিয়াবা অন্যায় আছে, বহুত ক্ষেত্ৰত দেখা যায়। আপুনি এওঁক ভাল পাই বেছি, তেওঁক আপুনি কাম ডিউটি নকৰাকৈও তেওঁক সমান দৰমহা দিছে। মই ইমান সপ্তাহটোত মাহটোত কাম কৰি আছোঁ, এবাৰো ছুটি লোৱা নাই, তথাপি আপুনি মোক একেই সমান পইচা দিছে। কাৰণ এইখন পাপী জগতত সেইটো হ'ব পাৰে, কিন্তু ঈশ্বৰৰ ৰাইজত সেইটো নহয়। নিজৰ কৰ্ম অনুপাতেহে ঈশ্বৰে পুৰস্কাৰ দিব, কিমানটা পদত তেওঁ উল্লেখ কৰিছে। গতিকে আহক আমি
তেনেকুৱা বাইবেল পদ ৰোমিয়া 16 অধ্যায়টো কৈছোঁ, ৰোমান চেপ্টাৰ 16। ঈশ্বৰৰ কামৰ সহকৰ্মী হয়নে আপুনি? ঈশ্বৰৰ কামৰ য়েছ সহকৰ্মী, কো-ৱৰ্কাৰ, সহকৰ্মী হয়নে? ৰোমান চেপ্টাৰ 16, ৰোমিয়া 16 অধ্যায়, ঈশ্বৰৰ সহকৰ্মী, সুবাৰ্তাৰ সহকৰ্মী, কি কয় গছপেলৰ কো-ৱৰ্কাৰ। সেইটো নহয় যে অকল পাষ্টৰে চব পাষ্টৰ হয়, নহয়। পাষ্টৰ নোহোৱাকেও একেই সন্মান মুকুট স্বৰ্গত পোৱা ৰাস্তা আছে, বাইবেলত কৈছে। ৰোমিয়া 16 নম্বৰ অধ্যায় 1 পদ। কিংক্ৰিয়া নগৰৰ মণ্ডলীৰ পৰিচাৰিকা ফেইবি নামেৰে, ফেইবি মানে এগৰাকী চিষ্টাৰৰ নাম, আমাৰ ভনীক পবিত্ৰ লোকসকলৰ যোগ্যমতে তোমালোকে প্ৰভুত যেন গ্ৰহণ কৰিবা, আৰু যি কৰ্মত তেওঁৰ প্ৰয়োজন হয় সেই কৰ্মত তোমালোকে যেন উপকাৰ কৰিবা, এই কাৰণে মই তেওঁৰ অৰ্থে তোমালোকক নিবেদন কৰিছোঁ, কিয়নো তেওঁ অনেক লোকৰ আৰু মোৰ নিজৰো উপকাৰ কৰোতা হ'ল। ইয়াত পৌলে এগৰাকী বিশেষ ভনীৰ নাম উল্লেখ কৰিছে, নহয়নে? এই ভনীগৰাকীক চাবা, সেই ভনীগৰাকীত মন দিবা ভাই ভনীসকল, কাৰণ এইটো স্পেচিয়েল ভনী হয়। কিয়? এই চিষ্টাৰে ঈশ্বৰৰ কামৰ কাৰণে বহুত কাম কৰিলে, সৌবাতৰিৰ কাৰণে বহুত ত্যাগ কৰিলে, চেক্ৰিফাইচ কৰিলে। ঈশ্বৰৰ সৌবাতৰিটো কেনেকৈ বিলাম, কেনেকৈ আৰু জেগাত প্ৰচাৰ হ'ব, আৰু নতুন নতুন যেন মণ্ডলী হ'ব, আৰু অনেক পাপীক যেনেকৈ মন পালন কৰি ধাৰ্মিক কৰিব পাৰে, তেওঁ অনেক ধৰণে এই ভনীয়ে চিন্তা কৰিলে, পৌলে কৈছে বিভিন্ন ধৰণে। গতিকে এই ভনীগৰাকী আপুনি ভাবে নেকি স্বৰ্গত ঈশ্বৰৰ পৰা তেওঁ সাধাৰণ পুৰস্কাৰ পাব আনবিলাকৰ দৰে? নহয়, তেনেকুৱা নহ'ব, নহয় জানো? গতিকে এইটো নহয় যে অকল পাষ্টৰ হ'লেহে ঈশ্বৰৰ পৰা স্বৰ্গত বহুত ওপৰত থাকিব পালোহেঁতেন, মই পাষ্টৰ নহ'লোঁ, মই একদম স্বৰ্গত সেই চুকত লাষ্ট বেঞ্চত লাইনত মোক বহাব নেকি ঈশ্বৰে, একদম লাষ্ট বেঞ্চত? নহয়, পাষ্টৰহে নহয় এইটো। কেতিয়াবা বহুত পাষ্টৰে হয়তো লাষ্ট বেঞ্চত যাব লগা হ'ব পাৰে স্বৰ্গত। কিছুমান ভাই ভনী ওপৰলৈ আগত ফাৰ্ষ্টত আহি যাব পাৰে স্বৰ্গত। য়েছ, সেইটো ৰাস্তা আছে। গতিকে আমি বিশ্বাসেৰে নিজৰ কাম কৰিলে ঈশ্বৰে আমাক পুৰস্কাৰ দিব। 4 পদতো কৈছে, ৰোমিয়া 16 অধ্যায় 4 পদ, 3 আৰু 4 পদ, ভাৰ্ছ 3 and 4, ৰোমান চেপ্টাৰ 16। যীশুখ্ৰীষ্টত মোৰ সহকাৰী হোৱা, এইটো সহকাৰী বুলি কৈছে, পৌলৰ কো-ৱৰ্কাৰ কৈছে। কেনেকুৱা? পৌল, পিস্কা আৰু আকিলা আৰু পিস্কিলাক কৈছে মংগলবাদ দিবা। কাৰণটো কৈছে, তেওঁলোকে মোৰ প্ৰাণৰ কাৰণে তেওঁলোকৰ ডিঙি পাতি দিছিল। কেৱল মই নহয়, পৰজাতিৰ আটাই মণ্ডলীবিলাকেও পিস্কা আৰু আকিলাক ধন্যবাদ দিছে। গতিকে পৌলৰ কাৰণে ডিঙি পাতি দিয়া ভাই ভনী এহাল দম্পতীৰ কথা বাইবেলে কৈছে, যে পাচনি পৌলক ডিঙি পাতি দিয়ালৈকে, যদি পাচনি পৌলক কোনোবা ডিঙি কাটিব বিচাৰিছে, তাক নাকাটিবি, আমাক কাটি দিয়ক, তথাপিও তেওঁ জীয়াই ৰাখক, কাৰণ তেওঁক দৰকাৰ আছে পাচনি পৌলক, নহয়নে? তেওঁ জীয়াই থাকে, তেওঁৰ লাভ আছে, অনেক আত্মা আৰু বাচিব, অনেক মানুহ স্বৰ্গত যাব, তাতকৈ আমাকে মাৰি দিয়ক, আমিনো কিমান কৰিম, তাতকৈ তেওঁৰ বেছি জীয়াই থকাটো প্ৰয়োজন আছে পৌলৰ। আপুনি বুজি পাইছেনে ইয়াৰ অৰ্থটো? তেনেকুৱা ধৰণে হয়তো হ'ব পাৰে যে তেওঁক জীয়াই ৰখাটো, পৌলে কৈছে ফিলিপিয়া 1 অধ্যায় 21 পদত, মৰাই মোৰ লাভ, জীয়াই থকাই খ্ৰীষ্টৰ লাভ। কিন্তু ইয়াত ডিঙি পাতি দিয়া ভাই ভনী এহাল দম্পতীৰ কথা কৈছে পৌলৰ কাৰণে। ফিলিপিয়াতো আমি দুগৰাকী ভনীৰ কথা চালোঁ, ক্লিমন্টৰ কথা চালোঁ, ইয়াত আকিলা পিস্কিলাৰ কথা কৈছে। গতিকে তেওঁলোকে স্বৰ্গত যেতিয়া ঈশ্বৰৰ ভৰিত ৰাইজত দেখা দিব, এই আকিলা আৰু পিস্কিলাই যিটো গৌৰৱ, বৈভৱ, মহামহিমাৰে ঈশ্বৰৰ লগত থাকিবলৈ পাব, সেইটো পুৰস্কাৰ নহয়নে? তেনেহ'লে সন্মান নহয়নে? গৌৰৱ নহয়নে? য়েছ। গতিকে আমি পুৰস্কাৰৰ কথা আমি পাতিছোঁ। গতিকে আহক আমি সেই পুৰস্কাৰ পাবৰ কাৰণে খ্ৰীষ্টিয়ান জীৱনত ভালকৈ দৌৰো হওক। লুক
So ইদালৈ গৈছো লুক 66 লুক 6 লুক chapter 16 6 লুক 6 দাই লুক 6 Luke 6 32-33 পদ 32 and 33 32 আৰু 33 পদ 32 and 33 তোমালোকক প্ৰেম কৰাবিলাককে যদি তোমালোকে প্ৰেম কৰা তেন্তে কি প্ৰশংসা পাবা এই প্ৰশংসা পোৱাৰ কথা কৈ আছো প্ৰভুৰ আগমনৰ দিনাখন প্ৰভুৰ আগত থিয় হোৱা দিনাখন বা প্ৰভুৰ পৰা গালি খোৱাৰ কথা কৈ কিয়নো পাপীয়েও তেওঁবিলাকক প্ৰেম কৰাবিলাকক প্ৰেম কৰে পাপীবিলাক জগতৰ পাপীবিলাক নহয় জানো এই পৃথিৱীৰ পাপীবিলাক বা উদ্ধাৰ নোপোৱা পাপীবিলাক প্ৰেম কৰাবিলাকক প্ৰেম কৰে আৰু তোমালোকক হিত কৰাবিলাককহে যে যদি তোমালোকে হিত কৰা তেন্তে কি প্ৰশংসা পাবা কিয়নো পাপীয়েও সেইদৰে কৰে এইটোতো বহুত ইজি মোক ভাল পোৱা মানুহটোক মই ভাল পোৱাটো নহয়নে আপুনি মোক ভাল পায় মই আপোনাক ভাল পাওঁ আপুনি মোক কেয়াৰ কৰে মই আপোনাক কেয়াৰ কৰোঁ এটো সব মানুহে কৰিব পাৰে পৃথিৱীৰ সব মানুহে কৰিব পাৰে সব পাপীয়ে কৰিব পাৰে এটোতো কোনো স্পেশাল কাম নহয় বিশেষ একো কাম নহয় কিন্তু মোক বেয়া পোৱা মানুহকো যদি মই সমানেই যদি প্ৰেম কৰিব পাৰো মণ্ডলী বিশেষকৈ মণ্ডলী জীৱনত নহয়নে কেতিয়াবা কোনোবাই মোক পছন্দ নকৰিবও পাৰে যেনে ধৰক পাছনি উদাহৰণ হিচাপে এক্সাম্পল কোন আছিল যিশুৰ 12 জন ঈশ্বৰৰ ভিতৰত যিশুক এজন পছন্দ কৰা মনে মনে ভিতৰুৱা মানুহ এজন আছিল কোন আছিল তেওঁ ইস্কৰিটা জিহুদা যিশু মনে মনে কিবা এটা ভাবি আছিল নহয়নে সেইকাৰণে যিশুক তেওঁ প্ৰভু বুলি এবাৰো মাতা নাছিল গুৰু বুলি মাতিছিল তেওঁৰ জীয়াই থকা কালত কাৰণ ভিতৰি তেওঁ কিবা এটা অংক কৰি ৰাখিছে কিন্তু যিশুৱে কি কৰিলে ইস্কৰিটা আন 11 জনক যেনেকৈ প্ৰেম কৰিছিল ইস্কৰিটা জিহুদাকো সমানেই প্ৰেম কৰিছিল কিন্তু যিশুৱে জানে এইজনে মোক এইটো কাম কৰিব এইজনে এইটো ভাব চলি আছে বৰ্তমান এইজন মোৰ প্ৰতি ভাল নহয় যিশুৱে নাজানিছিল কেতিয়াবাই জানিছিল তেওঁ অন্তৰ্যামী ঈশ্বৰ কিন্তু তথাপিতো হেকললৈকে ইস্কৰিটা জিহুদাক প্ৰেম কৰিলে মৰা সময়লৈকে মন পালনৰ সুযোগ দিলে গতিকে সেই ধৰণৰ অন্তৰ ঈশ্বৰে সন্মান কৰে নহয়নি তেনেকুৱা অন্তৰ গতিকে আমাক কোনোবাই বেয়া পোৱা মানুহ থাকিব পাৰে মণ্ডলীত কোনোবা পছন্দ নকৰা মানুহ থাকিব পাৰে কিন্তু সমান সকলোকে ভাল পোৱাটো খ্ৰীষ্টৰ অন্তৰ নহয়নে সেইটো পুৰস্কাৰ নহবনে পুৰস্কাৰ সেইটোৱেতো পুৰস্কাৰ ভাল পোৱাজনক মই প্ৰেম কৰিছো এইটো কি পুৰস্কাৰ আছে এও ভাল পায় মই ভাল পাইছো এইটোতো কি পুৰস্কাৰ আছে নহয় জানো কিন্তু বেয়া পোৱা সত্ত্বেও সমানে মই ভাল পাইছো যিশুৰ দৰে সেইটো পুৰস্কাৰ আছে বুজি পাইছেনে আপুনি মতি 6 অধ্যায় Matthew chapter 6 মতি 6 অধ্যায় মতি 6 অধ্যায় আমাৰ ভাল কাম কৰোঁতে আমাৰ কামবিলাকৰ উদ্দেশ্য লক্ষ্য স্পষ্ট হোৱা উচিত মানুহক দেখাবলৈ নহয়নে মই এনে কৈছো মানুহৰ কাৰণে নহয় মানুহৰ পৰাও নহয় মানুহৰ দ্বাৰাও নহয় মানুহৰ কাৰণেও নহয় মতি 6 অধ্যায় Matthew chapter 6 1 verse 1 ৰ পৰা পঢ়িছো verse 5 লৈ 1 পদৰ পৰা 6 পদ 5 পদলৈ সাৱধান হোৱা মানুহক দেখাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা তেনে কৰিলে তোমালোকৰ স্বৰ্গত থকা পিতৃৰ ওচৰত তোমালোকৰ একো পুৰস্কাৰ নহব বা স্পষ্ট নহয়নে ইমান স্পষ্ট যিশুৱে কৈছে এই হেতুকে তুমি যেতিয়া দান কৰা তেতিয়া মানুহৰ পৰা প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নাম গৰে আৰু বাতে নিজৰ আগে ধূল কোবাই নুপুৰিবা মই তোমালোকক স্বৰূপকৈ কওঁ তেওঁবিলাকে নিজৰ পুৰস্কাৰ পালে
বহুত স্পষ্ট নহয়নে? বহুত স্পষ্ট। কিন্তু তুমি যেতিয়া দান কৰা তেতিয়া তোমাৰ সোঁ হাতে কি কৰে বাওঁ হাতক তাক জানিবলৈ নিদিবা, তেহে তোমালোকৰ দান গুপুত হ'ব আৰু গুপুতে থকা তোমাৰ পিতৃয়ে তোমাক প্ৰতিদান দিব। আৰু তোমালোকে যেতিয়া প্ৰাৰ্থনা কৰা তেতিয়া কপটীয়াবিলাকৰ নিচিনাকৈ নহবা, কিয়নো মানুহে দেখিবলৈ তেওঁবিলাকে নাম গঢ়ে আৰু আলিবাটৰ চুকে চুকে থিয় হৈ প্ৰাৰ্থনা কৰিবলৈ ভাল পায়। মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁবিলাকৰ নিজ নিজ পুৰস্কাৰ পালে। কি পুৰস্কাৰ পাব স্বৰ্গত? যীশুৰ ভৰিৰ গোট খোৱা দিনাখন পুৰস্কাৰ পালে। কিহৰ পুৰস্কাৰ? মানুহে বহুত প্ৰশংসা কৰিলে, এই জগতত সন্মান বুটলিলে, তেওঁলোকে প্ৰভু যীশুৱে কৈছে, গতিকে সেইটোৱে তোমালোকৰ পুৰস্কাৰ, তাতে শেষ, আৰু স্বৰ্গত আশা নকৰিবা একো। গতিকে মানুহক দেখাবলৈ নহয়। পৌলে গালাতিয়া 1 কি কৈছে? মই মানুহৰ সন্তোষলৈ চাইছোনে নে খ্ৰীষ্টৰ সন্তোষলৈ কাৰবাৰ কৰিছোঁ? যদি এতিয়াও মই মানুহৰ সন্তোষলৈ কাৰবাৰ কৰিছোঁ তেন্তে মই খ্ৰীষ্টৰ দাস নহওঁ। সাৱধান হোৱা, মানুহক দেখাবলৈ তেওঁবিলাকৰ আগত তোমালোকে নিজ নিজ ধৰ্ম কৰ্ম নকৰিবা। সাৱধান হোৱা হৈছে, সাৱধান। এই যে মানুহৰ গেটত যে কিছুমানে কুকুৰৰ পৰা সাৱধান লিখে, সাৱধান, বি কেয়াৰফুল, কচিয়াছ, সাৱধান, তেনেকুৱা ধৰণে সাৱধান কৰি দিছে, নহয় জানো? ৱাৰ্ণিং দিছে। গতিকে ইয়াত কৈছে যে দান কৰা তেতিয়া মানুহক দেখাবলৈ, প্ৰশংসা পাবলৈ কপটীয়াবিলাকৰ নিচিনাকৈ নাম গঢ়ে বাটে বাটে নিজৰ আগে আগে ঢোল কোবাই নপৰিবা। এইটো ঢোল কোবাই ধাম ধুম ঢোল বজাই প্ৰচাৰ কৰি ফুৰা, এইটোৰ সাৱধান কৰি দিছে প্ৰভুৱে যিকোনো ভাল কামৰ ক্ষেত্ৰত, যিকোনো ভাল কাম কৰাৰ ক্ষেত্ৰত। গতিকে আমি ঈশ্বৰৰ কাম কৰোঁতে আমাৰ ইণ্টেনশ্যনটো, আমাৰ লক্ষ্য উদ্দেশ্যটো ঈশ্বৰে চাই, নহয়নে? কামটো কামেই, কিন্তু কি উদ্দেশ্যত কৰিলে, কি লক্ষ্যত কৰিছে সেইটো চাই, নহয়নে? সেইটোৰ বিনিময়ত পুৰস্কাৰ আছে, উদ্দেশ্যটোৰ বিনিময়ত। যদি উদ্দেশ্য যদি ভাল নহয়, কামটো কৰিলেও প্ৰভুৰ পৰা প্ৰশংসা নাপাব, প্ৰভুৱে প্ৰশংসা নকৰিব। কাৰণ আপুনি ইতিমধ্যে পৃথিৱীত প্ৰশংসা পাই গ'লতো। গতিকে প্ৰভুৱে চাই আছে কোনটো কামৰ কাৰণে মই মূল্যাংকন কৰিম, কোনটোত মই কি ইভেলুৱেশ্যন কৰিম। প্ৰভুৱে বিচাৰ কৰিব, জানে সেইটো। আপুনি মই চিন্তা কৰিব নালাগে, সেইটো প্ৰভুৱে ভালকৈ জানে। গতিকে আহক আমি মানুহৰ কাৰণে নহয়, মানুহৰ দ্বাৰাও নহয়, প্ৰভুৰ কাৰণে সৰল চিত্তেৰে কৰোঁ, মনে চিত্ৰে কৰোঁ। য়েছ, মনে চিত্ৰে, কেৱল প্ৰভু। মানুহে মোক নাচায় গোটেই সপ্তাহ মই কেনেকুৱা ধৰণে চলোঁ। হয়, মোকো চোৱা নাই, আপুনি সদায় নাচায়, নহয় জানো? মই বাইবেল পঢ়োঁ নে নকৰোঁ, দিনটো মই কেনেকৈ ব্যৱহাৰ কৰোঁ, কেনেধৰণে মই দিনটো কিমান প্ৰাৰ্থনা কৰোঁ, কিমানটা বাইবেল পঢ়োঁ, কিমানটা কি কি ধৰণৰ মই প্ৰিপেৰেশ্যন কৰোঁ ছেমিনাৰৰ কাৰণে, বিভিন্ন কাৰ্য, ভৱিষ্যত ছেমিনাৰ নেক্সট মাহত ক'ত হ'ব, তাৰ কাৰণে কোনটো মই বাক্য লিখিলে বা কোনটো ধৰণৰ কেনেধৰণে এৰেঞ্জমেণ্ট কৰিলে ভাল বেছি হ'ব, মানুহৰ ইফেক্টিভনেছ হ'ব, মানুহ বেছি বুজি পাব, মই কাম কৰোঁ নে নকৰোঁ, প্ৰভুৱে মোক চাই থাকে, নহয় জানো? মই শুইতো পাৰ কৰিব পাৰোঁ, শুই আৰাম কৰিও পাৰ কৰিব পাৰোঁ, নহয় জানো? পৌলে কোৱাৰ ধৰণে মই সকলোৰ পৰা স্বাধীন, তথাপিতো কিন্তু প্ৰভুৰ আগত আমি হিচাপ দিবলৈ বাকী আছে, নহয় জানো? কলছিয়া 3 গৈছোঁ, কলছিয়ান চেপ্টাৰ 3, কলছিয়ান চেপ্টাৰ 3, কলছিয়া 3 কলছিয়ান চেপ্টাৰ 3, আহক আমি কলছিয়া 3 গৈছোঁ। কলছিয়া মণ্ডলীলৈ পৌলে কি পত্ৰ লিখিছিলে? কলছিয়া পত্ৰ লিখিছে, আৰু তেওঁ কি বুলি উল্লেখ কৰিছে? খ্ৰীষ্টিয়ান জীৱনৰ লয়েলিটিৰ বিষয়ে, অনেষ্টি, লয়েলিটি, সৰলতা, সিদ্ধতাৰ বিষয়ে কি কৈছে? ভাল কাম কৰাৰ ক্ষেত্ৰত সৰলতা, সেৱা উৎসৰ্গাৰ ক্ষেত্ৰত সঁচা অন্তৰ, সঁচা হৃদয়, সেইটোৰ কথাটো কৈছে। সঁচা অন্তৰ, সঁচা হৃদয়কণ চাবগৈ প্ৰভুৱে, নহয় জানো? উদ্দেশ্যটো চাব। হয়, কিমান কৰোঁ? কলছিয়া 3:23 পদ। আৰু প্ৰভুৰ পৰা, ভাৰ্চ 23, আৰু প্ৰভুৰ পৰা উত্তৰাধিকাৰ স্বৰূপ
প্ৰতিদান পাবা বুলি তোমালোকে শুনি জানি। আহক 24 পদ একেলগে পঢ়ো। যি কৰা তাক মানুহৰ উদ্দেশ্যে নহয়, কিন্তু প্ৰভুৰ উদ্দেশ্যে মনে চিত্ৰে সৈতে কৰা। তোমালোকে প্ৰভু যীশুখ্ৰীষ্টৰ নিমিত্তে দাস্য কৰ্ম কৰা। দাস্য মানে দাসৰ কাম কৰা। আমি প্ৰভু যীশুৰ দাস হয়, নহয়নে? যি কৰা মানুহৰ উদ্দেশ্যে নহয়। কিয় বাইবেলে এনেকৈ ক'ব লগা হ'ল? কাৰণ আমি মানুহ হয়তো, আমি মানুহক ফাৰ্ষ্ট চাওঁ, ঈশ্বৰটো পিছত ক'ৰবাত থওঁ, নহয়নে? ঈশ্বৰৰ কথা আমি পাহৰিয়ে যাওঁ। কাৰণ আপোনাক দেখিছোঁ, মই আপোনালৈ চাইছোঁ, হয়তো আপুনি ভাবিছে চাগে। কিন্তু যেনেকৈ ইজৰাইলে যেতিয়া মুচিক সাগৰ পাৰ কৰাটো লাখুটি দাঙি দিয়াৰ পিছত মুচি আচৰিত বুলি মুচিক চাইছিলে। কিন্তু মুচিৰ পিছফালে থিয় হৈ থকা ঈশ্বৰক তেওঁলোকে দেখাই পোৱা নাছিলে, মুচিকে চাই তবাত মাৰিছিলে। গতিকে আপোনাক যেতিয়া মই চাম, আপোনাৰ পিছফালে যীশু আছে, নহয়নে? পিছফালে বুলি কৈছোঁ, সন্মুখত দেখা নাপায় কাৰণে পিছফালে বুলি কৈছোঁ, আত্মা যিহেতু, নহয় জানো? যিয়ে নহওক, গতিকে আমি যেতিয়া চাওঁ, ঈশ্বৰৰ কাম দেখা পাওঁ, মানুহজনক অকল নহয়, নহয় জানো? ঈশ্বৰ তেওঁৰ লগত কাম কৰিছেনে কৰা নাই, ঈশ্বৰ আছেনে নাই, সেইটো আমি মনত ৰখা উচিত। ঈশ্বৰ আছে, ঈশ্বৰে কাম কৰি আছে, ঈশ্বৰৰ মানুহ, ঈশ্বৰে কথা কৈ আছে, হয়নে? গতিকে মনে চিত্ৰে সৈতে যি কৰা প্ৰভুৰ কাৰণে কৰা, প্ৰভুৰ পৰা সন্মান পুৰস্কাৰ আমি পাম। প্ৰভুৰ উদ্দেশ্যে মনে চিত্ৰে সৈতে কৰা। মনে চিত্ৰে কিয়? এলেহুৱা আলচি হৈ কৰিব পাৰোঁ ন প্ৰভুৰ কাৰণে। খ্ৰীষ্টিয়ান জীৱন, চাৰ্চত যাব লাগে, আহিছোঁ আৰু ডিউটি হয়, নগ'লে মানুহে বেয়া বুলি ক'ব, নহয় জানো? মানুহে কিবা কিবি ক'ব পাৰে, বা নগ'লে বেয়া কথা হ'ব পাৰে, কিবা এটা বেয়া ঘটনা ঘটিব পাৰে, বা কিবা এটা হ'ব আৰু। গতিকে যাওঁ আৰু দিয়া, মানুহে চাই আছে, মণ্ডলীও চাই, সমাজে চাই আছে, গতিকে মানুহৰ কাৰণে কৰিছোঁ আৰু মই, হয়নে? গতিকে খ্ৰীষ্টিয়ানে তেনেকৈ কৰিব পাৰিবনে? নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ানে অৱশ্যে আমি সাৱধান হোৱা উচিত, নহয়নে? সেইটো আমাৰ প্ৰৱণতা আছে, কাৰণ আমি মানুহ হয়। মানুহৰ চকু নজৰ দিলেহে আমি ঝাৰু মাৰিব বিচাৰিব পাৰোঁ। ঝাৰু মাৰিছোঁ মই, গতিকে মানুহে চাইছেনে চোৱা নাই, চালেহে মই মণ্ডলীত ঝাৰুটো লগাই দিওঁ। মানুহ নাচালে মই ঝাৰুটো উঠাই থাকোঁ, আৰু মানুহ চোৱাৰ লগে লগে নমাই দিওঁ। মানুহ তেনেকুৱাও হয় কেতিয়াবা, হয় না? এনেকুৱা ধৰণৰ প্ৰৱণতা মানুহৰ আছে, কাৰণ আমি মানুহ হয়, আমি লুকাব নোৱাৰোঁ সঁচা কথাটো। য়েছ য়েছ, আমাৰ অন্তৰখন তেনেকুৱা হয়। গতিকে নতুন জন্মৰ পৰা খ্ৰীষ্টিয়ান সাৱধান বুলি কৈছে। আমাৰ ছাৰ্ভিচটো, আমাৰ কামটো ভালকৈ উদ্দেশ্যটো ক্লিয়াৰ হোৱা উচিত। প্ৰভুৱে চাই আছে, নহয়নে? তাৰপিছত সৰলতা, দায়াবদ্ধতা তৃতীয়তে, আৰু আমি কৰিবলগীয়া কামত সৰলতা আৰু দায়াবদ্ধতা থকা উচিত। সৰলতা আৰু দায়াবদ্ধতা, হৃদ্যতা বুজি পায়নে আপোনালোকে? হৃদ্যতা, লয়েলিটি, সৰলতা আৰু দায়াবদ্ধতা। দায়িত্বহীন মানুহ আৰু দায়িত্ব থকা মানুহ, দায়িত্ববোধ থকা মানুহ কয় নহয়, এই মানুহটো একো দায়িত্বহীন মানুহ এইজন। তো যদি ঈশ্বৰৰ সন্তান হয়, আমাৰ দায়িত্ব এটা আছে, নহয়নে? আপুনি ঈশ্বৰৰ সন্তান হয়, আপোনাৰ দায়িত্ব নাই, ৰেছপঞ্চিবিলিটি নাই। মই কাৰ সন্তান? এই জগত মোৰ পিতৃৰ, মই ঈশ্বৰৰ সন্তান হয়, মোৰ দায়িত্ব আছে। আপুনি চাওক নাচাওক, তেওঁৰ আগত মোৰ দায়িত্ব আছে, তেওঁৰ আগত ৰেছপঞ্চিবিলিটি আছে। সেইটো কথাটো বাইবেলে কৈছে। মতি 25 অধ্যায়লৈ গৈছোঁ, নিজৰ দায়াবদ্ধতাটো। মতি 25, Matthew 25, মতি 25, মতি 25, Matthew chapter 25, মতি 25, 21 পদ। Matthew 25 verse 21. সময় গৈ আছে, অলপ সোনকালে শেষ কৰিব লাগিব। 21 পদ verse 21. তাৰ প্ৰভুৱে তাক ক'লে, 22 উত্তম বিশ্বাসী দাস, তুমি অলপ বিষয়তে বিশ্বাসী আছিলা, তোমাক অনেক বিষয়ত গৰাকী পাতিম, তুমি তোমাৰ প্ৰভুৰ কাৰ্যৰ ভাগী হোৱা। এই কাহিনীটো জানেনে? গতিকে ইয়াত স্বৰ্গৰাজ্যৰ দৃষ্টান্ত, গাগৰি দৃষ্টান্ত,
গতিকে ইয়াত শক্তি অনুসাৰে এজনক কোনোবাক 5 গাগৰি দিছিল, এইজনে কোনোবাজনক 2 গাগৰি দিছিল, কোনোবাক 1 গাগৰি দিছিল। গতিকে যোনে 5 গাগৰি পালে মানে খ্ৰীষ্টান জীৱনৰ ঈশ্বৰৰ পৰা বিভিন্ন ধৰণৰ বৰদান দিছে, কাকবাই যিমান শক্তি দিছে নহয়। ৰোমিয়া 12 কৈছে উপযুক্ত বিবেচনাতকৈ নিজকে কোনেও বৰ বুলি বিবেচনা নকৰক, ৰোমিয়া 12 3 পদত কৈছে। প্ৰভুৱে যাক যি পৰিমাণে অনুগ্ৰহ দিলে, বিশ্বাস দিলে, তেওঁ সেই বিশ্বাসৰ অনুপাত নিজৰ কাম কৰক। প্ৰভুৱে যাক যি দিছে, প্ৰভুৱে মোক যি দিছে, সেই দিয়া বৰদান, সেই বিশ্বাস, সেই অনুগ্ৰহতে মই লাগি থাকোঁ হওক। গতিকে প্ৰভুৱে চবকে দিছে, জানে প্ৰভুৱে কাক কেনেকৈ দিব লাগে, কাৰ কিমান শক্তি আছে, কিমান দিলে আপুনি তেজিব পাৰিব। নিজৰ সেই দিয়া বৰদান মতে ঈশ্বৰক আপুনি উভতাইছেগে, হয় নহয়? কিন্তু ইয়াত দুষ্ট এটা দাগ আছিলে, তেওঁ গামোচা বান্ধি মোক 1 গাগৰি দিছে, গতিকে মই একো নকৰোঁ প্ৰভুৰ কাৰণে। প্ৰভু টেঙৰ, ময়ো টেঙৰ হ'ম, ময়ো চালাকি হ'ম আচলতে। এই ধৰণৰ তেওঁ কৰি পিনি গামোচা বান্ধি তলে। তাৰপিছত প্ৰভু যেতিয়া ঘূৰি চাইছে, দুষ্ট বদমাচি দাস। গতিকে এই ধৰণৰ পুৰস্কাৰ নাপাব নহয়নে এনেকুৱা ধৰণৰ মানুহবিলাকে। কিন্তু যোনে যি দিছে তাতে যদিও কৰি দিয়ে প্ৰভুৰ কাৰণে, চেষ্টা কৰে, প্ৰভু মোক তুমি দিছা, মই যি দিছে সেই তাতে সন্তুষ্ট, মই তাতে আপোনাৰ কাৰণে যি পাৰোঁ কৰি যাম। পৌলে কেনেকুৱা জীৱন কৰিছিল ইব্ৰী 13 কৈছে। গতিকে অলপতে আহিব যোৱা ইব্ৰী 13 কি কৈছিল, তোমালোকৰ স্বভাৱ নিৰ্লোভ হওক, তোমালোকৰ যি আছে তাতে সন্তুষ্ট হৈ থাকা। তিমথিয়ত কি কৈছে 6 প্ৰথম তিমথিয়ত 6 অন্ন বস্ত্ৰ বাসস্থান থাকিলে তাতে আমি সুখী সন্তুষ্ট। অন্ন বস্ত্ৰ ভাত খাব পাইছোঁ, কিবা এটা চলি গৈছে, ঈশ্বৰে জীয়াই ৰাখিছে, বহুত কাপোৰ অলপ আছে, সেইটো যথেষ্ট। থাকিবলৈ ৰ'দ বৰষুণৰ পৰা জেগা এটা পাইছোঁ, সেই যথেষ্ট, তাতে সুখী হোৱা, তাতে সন্তুষ্ট হোৱা। কাৰণ তেওঁৱে কৈছে, প্ৰভুৱে কৈছে, মই তোমাক কেতিয়াও নেৰোঁ, কেতিয়াও ত্যাগ নকৰোঁ। গতিকে আমি হাঁহেৰে ক'ব পাৰোঁ, প্ৰভু মোৰ সহায় কৰোঁতা, মানুহে মোক কি কৰিব পাৰিব? জিহুৱা মোৰ পলিয়া, মই ভয় নকৰোঁ, মানুহে মোক কি কৰিব? গীতমালা 117 6 পদতো কৈছে নহয়নে? ঈশ্বৰৰ সন্তান হয়, ঈশ্বৰৰ সন্তান ঈশ্বৰে চলাব। মই চলাম নে মোৰ জীৱন, নে ঈশ্বৰে চলাব? মই বেছি জানো নে ঈশ্বৰে মোককৈ বেছি জানে? কি জানো? তেওঁ চলোৱা উচিত নে মই তেওঁক চলোৱা উচিত? কিছুমানে ভাবে ঈশ্বৰক মই চলাই থাকিম, দে ঈশ্বৰ মোৰ পিছে পিছে বল, ঈশ্বৰ আজি মোৰ লগত মোৰ লগত বল। ঈশ্বৰক চলাব পাৰিবনে আপুনি? তেওঁ চলোৱা উচিত নহয়নে? তেওঁ বেছি চলালে নিৰাপদ আছে, তেওঁ মোক নিৰাপদে চলাই নিয়ে। কিমানটা গীত গৈছেনে, তেওঁ মোক চলাই নিয়া, হয়নে? আমি গীত গাওঁ, চলাই নিয়া, তেওঁ মোক চলাই। গতিকে ঈশ্বৰে চলাব তেওঁৰ সন্তানক, নহয় জানো? য়েছ। গতিকে হেৰুৱা আত্মা বচোৱাৰ কাৰণে পুৰস্কাৰো আছে অৱশ্যে, সেইটো ইতিমধ্যেই ক'লোঁ। যাই নহওক এটা বাইবেল পঢ়িম, গীতমালা 126 চাম নম্বৰ 126, সোনকালে শেষ কৰিব লাগিব। 126 চাম নম্বৰ 126, গীতমালা 126। হয়, হেৰুৱা আত্মা বচোৱাটো ইমান সহজ কাম নহয়, পৃথিৱীৰ আটাইতকৈ কঠিন আৰু জটিল কাম হেৰুৱা আত্মা উদ্ধাৰ কৰাটো। আপুনি তেনেকুৱা বুলি ভাবেনে? আমেন বুলি ক'ব পাৰিবনে? হেৰুৱা আত্মা উদ্ধাৰ কৰা কামটোতকৈ জটিল কাম পৃথিৱীত নাই? য়েছ। সেইটো ডক্টৰৰ যেনেকৈ অপাৰেশ্যন কৰা সময়ত মৰণ জীৱনৰ কথা থাকে, জীৱনটো বচোৱাৰ ক্ষেত্ৰত হেৰুৱা আত্মা বচোৱাও তেনেকুৱাই মৰণ জীৱনৰ কথা আছে। 126 নম্বৰ গীত, চাম নম্বৰ 126 ভাৰ্ছ 5 and 6, 5 আৰু 6 পদ আমি একেলগে পঢ়োঁ। যিবিলাকে চকুলোৰে বয় সেইবিলাকে আনন্দৰে দাব, যিজনে কান্দি কান্দি ৰুবলগীয়া কঠীয়া লৈ যায়, সি অৱশ্যে আনন্দৰে তেওঁৰ ডাঙৰি ভাৰ উভতি আহিব। গতিকে চকুলোৰে বয় মানে কি? চকুলোৰো আচলতে এতিয়া খেতি বাতি যেতিয়া মানুহে বোকাত গছকি বহুত কষ্টত খেতি কৰে, কঠীয়া বোকাত পৰি যাওঁ কঠীয়া বোকা, ইমান বোকা, 1 কঁকাল বোকাত কঠীয়া লৈ যোৱাও দেখিছোঁ, কঠীয়া সিঁচিব পাৰিবৰ কাৰণে, মানে কিবা ৰুবৰ কাৰণে, ভুই ৰুবৰ কাৰণে। ইমান বোকাত তাকো ইমান গাল ইয়াত কঠীয়া, 2 চাইডত কঠীয়া লৈ গৈছে। দেখিছেনে কেতিয়াবা তেনেকৈ কষ্ট কৰা মানুহ? গাঁৱৰ বহুত আছে। কিন্তু যেতিয়া ডাঙৰি বাৰ উলটি লৈ আহিবগে, তেতিয়া তেওঁ আনন্দৰে মস্তিৰে, আঘোণ মাহত সোণালী পথাৰ, হয়নে? কিমান ভাল লাগেগে। ঠিক তেনেকুৱা হয় হেৰুৱা আত্মা বচোৱাটো।
আমি যেতিয়া প্ৰচাৰ কৰিব যাওঁ আমাক ত্যাগৰ দৰকাৰ, কষ্টৰ দৰকাৰ, বহুত কষ্ট, হয়নে? গৰম হ'ব পাৰে, লেট্ৰিন বাথৰুমৰ অসুবিধা আছে, খোৱা বোৱাৰ অসুবিধা আছে, বা কিবা কিবি বহুত কষ্ট আছে, আমি বহুত অসুবিধা আছে। হেৰুৱা আত্মা উদ্ধাৰ কৰাটো ইমান সহজ নহয়, সহজ বুলি ভাবেনে আপুনি? ইমান সহজ নহয়। আমাৰ ত্যাগৰ দৰকাৰ, কষ্টৰ দৰকাৰ, আৰু সেই কষ্ট ত্যাগৰ বিনিময়তে নতুন জীৱন এটা পায়। এগৰাকী মাতৃয়ে এটা সন্তান জন্ম দিয়াটো ইমান সহজ বুলি ভাবেনে? যদি ৰিয়েলকৈ ডেলিভাৰী কৰে, বহুত পেইন আছে, বহুত কষ্ট আছে। 9 মাহ কষ্ট কৰি তেওঁ ৰাখিব লাগিব, পেটত ৰাখিব লাগিব 9 মাহ, যাতে তেওঁ কিবা এটা ভুল হৈ নাযায়। কিমান বিষ, কিমান কষ্ট জন্ম দিওঁতে এটা জীৱন পাবলৈ, নহয়নে? হেৰুৱা আত্মা উদ্ধাৰ কৰাটো তেনেকুৱা হয়। গতিকে আমাক প্ৰভুৱে পুৰস্কাৰ দিবগে। অৱশ্যে হেৰুৱা আত্মা উদ্ধাৰৰ বিনিময়ত আমাৰ পুৰস্কাৰ আছে। গতিকে এটা আত্মা যদি আপুনি বচাব পাৰে, নৰকৰ পৰা স্বৰ্গলৈ এটা আত্মা নিব পাৰে, তাতকৈও ডাঙৰ পুৰস্কাৰ ক'তো এই পৃথিৱীত নাই। এটা নৰকত যোৱা মানুহ, সিংহৰ মুখৰ পৰা, বাঘৰ মুখৰ পৰা, সিংহৰ মুখৰ পৰা উলিয়াই পিনি তাক স্বৰ্গলৈ উলিয়াই আনি, সিংহটো খাবই, বাঘেটো খাবলৈ আছে ন প্ৰত্যেক হেৰুৱা আত্মাক, তাৰ পৰা কাঢ়ি পিনি উলিয়াই আনি স্বৰ্গলৈ যোৱা কৰাটোকৈ ডাঙৰ পুৰস্কাৰ পৃথিৱীত, মহান পুৰস্কাৰ ক'তো নাই। কেতিয়াবা ভাবিব পাৰে চবচে ভাল কাম কোনটো কৰিলে মই পুৰস্কাৰ বেছি পাম, মহান হ'ম। কেতিয়াবা আমাৰ প্ৰশ্ন নাহেনে তেনেকুৱা ধৰণে? আটাইতকৈ মহান কাম কি? অৱশ্যে সেইটো হৈছে হেৰুৱা আত্মা উদ্ধাৰ কৰা। গতিকে ঈশ্বৰক প্ৰেম কৰা সকলৰ বাবে, ঈশ্বৰৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত কৰা সকলৰ বাবে সকলোৱে একেলগে মংগলৰতে কাম কৰিছে। ৰোমিয়া 8:28 কৈছে, নহয়নে? যিসকলে ঈশ্বৰক প্ৰেম কৰে, যিসকলে তেওঁৰ অভিপ্ৰায় অনুসাৰে আমন্ত্ৰিত, তেওঁসকলৰ কাৰণে সকলোৱে একেলগে মংগলৰ অৰ্থে কাম কৰি আছে কৈছে, হয়নে? আমেন। গতিকে যিসকলে বাইবেল ছেমিনাৰলৈ মানুহ আনিবলৈ চেষ্টা কৰে, হয়নে? ইয়েছ, বাইবেল ছেমিনাৰৰ মানুহ আনিবলৈ চেষ্টা কৰিছে, তেওঁলোকৰ কাৰণে ঈশ্বৰে মংগলৰ অৰ্থে একেলগে কাম কৰিছে। এইটোতকৈ মহান কাম আছেনে? আপুনি ভাবিব পাৰে, আমি 15 আগষ্টত কিবা এটা একদিনীয়া বাইবেল ছেমিনাৰ পাতিব পাৰোঁ নেকি? আমাৰ বন্ধ আছে, এদিনাখন আমি কি কৰিম? ঘৰত থকাতকৈ আমি দিনটো বাইবেল শিকিম দে, আহক আমি বাইবেল শিকিম। এনেই 15 আগষ্টত প্ৰায় মানুহৰ বন্ধ, স্কুল কলেজ বন্ধ, গতিকে আমি সেই দিনটো ইয়াতে বহি বাইবেল ষ্টাডি কৰোঁ। কথা এটা তেনেকুৱা ধৰণে, মই এজন মানুহ লৈ যাম দে, বাইবেল ষ্টাডি আছে যদি, বাইবেল শিক্ষা আছে যদি, এজনক মই শুনাম। সেইটোতকৈ মহান কাম আছে বুলি ভাবেনে আপুনি? কোনোবা ভাবিব পাৰে মই দান আনিম, পইচা দিম, মই দান দিম, মই ছেমিনাৰৰ কাৰণে, শুভবাতৰিৰ কাৰণে, প্ৰচাৰৰ বাবে, গস্পেলৰ বাবে, প্ৰভুৰ কামৰ কাৰণে মই দান দিম। এইটোতো মহান কাম, মহান, এইটো মহান, এইটো কোনোপধ্যে সৰু নহয়, নহয় জানো? হয়। গতিকে শুভবাতৰিৰ প্ৰচাৰ কৰাটো বহুত মহান কাম হয়, বহুত উত্তম কাম হয়। শেষত এটা বাইবেল পদ পঢ়িব লাগিব, সময়টো যিহেতু গুচি গ'ল। 1 Korinথিয়া 15 অধ্যায়, 1 Korinথিয়া 15 অধ্যায়। সময়ৰ অভাৱত মই সমাপ্ত কৰিছোঁ। 1 Korinথিয়া 15 অধ্যায়, 1 Corinthians chapter 15, 15 অধ্যায় 57 পদ, 57, 58, 57, 58, 57 আৰু 58। 1 Corinthians 15, 57, 58। 1 Korinথিয়া 15 অধ্যায় 57, 58 পদ। কিন্তু ধন্য ঈশ্বৰ, তেওঁ আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বাৰাই আমাক জয়দান কৰে। 58 পদ আমি একেলগে পঢ়িছোঁ। এতেকে হে মোৰ প্ৰিয় ভাইবিলাক, প্ৰভুত তোমালোকৰ পৰিশ্ৰম যে ব্যৰ্থ নহয়, ইয়াকে জানি তোমালোকে স্থিৰ আৰু অলৰ হৈ প্ৰভুৰ কাৰ্যত সদায় উপচি পৰা। বাইবেলে কৈছে প্ৰভুৰ পৰিশ্ৰম ব্যৰ্থ নহয়, প্ৰভুত তোমালোকৰ পৰিশ্ৰম ব্যৰ্থ নহয়। বাইবেলে কৈছে অসাৰে নাযায়, ব্যৰ্থ নহয়। গতিকে আমি প্ৰভুৰ কাৰ্যত উপচি পৰোঁ, হওক সদায় প্ৰভুৰ কাৰ্যত উপচি পৰোঁ। হয়, আপুনি ভাবিব পাৰে প্ৰভুৰ কাম সদায় মই কেনেকৈ কৰিম? মইটোতো সদায় নকৰোঁ, ছানডে দিনাখনে মনত পৰে মোৰ খ্ৰীষ্টান বুলি মোৰ নিজকে।
কি ক'ম, প্ৰভুৰ কাম কিন্তু সদায় উপচি পৰা বুলি কৈছে। অকল চানডে দিনা মই খ্ৰীষ্টিয়ান বুলি মনত পৰিলেতো নহ'ব, নহয় জানো? আপুনি প্ৰভুৰ মানুহ হয় যদি, আপুনি হয়, আপুনি বিভিন্ন ধৰণে আছে। বাইবেল পঢ়িব পাৰে, ৰাতিপুৱা প্ৰাৰ্থনা কৰিব পাৰে, মণ্ডলীত কেনেকৈ এটা কাউন্সিলিং হৈ যায়, ছেমিনাৰ কেনেকুৱা হ'ব পাৰে, নেক্সট ছেমিনাৰ কেতিয়া হ'ব তাৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। যিজন পাষ্টৰ আছে, যিজন শিক্ষা দিয়ে, বাইবেল ছেমিনাৰ প্ৰচাৰ কৰে, প্ৰচাৰক আছে, তেওঁৰ কাৰণে প্ৰাৰ্থনাত সহায় কৰিব পাৰে বা বিভিন্ন ধৰণে তেওঁক সহায় কৰিব পাৰে। সেইটো হৈছে ভাই ভনীক সহায় কৰিব, ভাই ভনীক প্ৰেম কৰিব পাৰে। সেইটো হৈছে প্ৰভুৰ কাৰ্যত উপচি পৰা সদায়। অকল এইটো নহয় যে দেওবাৰে আপুনি মনত পৰিব খ্ৰীষ্টিয়ান বুলি নিজকে, বাইবেলখন ক'ত গ'ল, ধূলি লাগি গ'ল, আজি দেওবাৰ মই খ্ৰীষ্টিয়ান, আজি বিচাৰোঁ বাইবেলখন। বাইবেলখন বিচাৰি আহিছে না আজি, আজিহে খ্ৰীষ্টিয়ান, মই নিজকে মনত পৰিছোঁ। এই ধৰণে আপুনি আধ্যাত্মিক জীৱন কৰিব পাৰিবনে? সেইটো আত্মিক জীৱন হয়নে? এইটো স্পিৰিচুৱেল লাইফ হয়নে? তাতকৈ বেলেগ বুদ্ধিষ্টবিলাকে বেছি আধ্যাত্মিক জীৱন কৰি আছে, ইছলামবিলাকে বেছি হয়তো কৰিব তাতকৈ। তেওঁলোকে বহুত নামাজ দোৱা কৰে, কষ্ট কৰে। বুদ্ধিষ্টবিলাকে বহুত দিন লঘোণ থাকে, বহুত কষ্ট কৰে আধ্যাত্মিক জীৱনৰ কাৰণে। হয়, গতিকে আমি খ্ৰীষ্টিয়ান জীৱনটো ডেভেলপ কৰা উচিত নহয়নে? ডেভেলপ একে লেভেলত থকা উচিত নে এইটো আগবঢ়া উচিত? আত্মিক জীৱনত আগবঢ়া উচিত। আগবঢ়া খ্ৰীষ্টীয় লোক ৰণত যোৱা দল, আত্মিকভাৱে বৃদ্ধি হোৱা উচিত। আমাৰ বিশ্বাস বাঢ়া উচিত। আজি 20 বছৰ আগত মোৰ যি বিশ্বাস আছিলে, 10 বছৰ আগত যেনেকুৱা আপুনি বিশ্বাসৰ মানুহ আছিল, আজি একে অৱস্থাত আপুনি থকা উচিত নে? কেনেকৈ সেইটো হ'ব? পৌলে কৈছে, মই যেতিয়া শিশু আছিলোঁ, শিশুৰ দৰে কথা কৈছিলোঁ। প্ৰথম কৰিন্থিয়াৰ 13:11 কৈছে। আৰু সৰু ল'ৰা ছোৱালী, বিশ্বাসত সৰু ল'ৰা ছোৱালীৰ দৰে মই কথাবিলাক কৈছিলোঁ, তেনেকৈ প্ৰচাৰ কৰিছিলোঁ, তেনেকৈ ছেমিনাৰ পাতিছিলোঁ। যেতিয়া অলপ ডাঙৰ মানুহ হ'ল, এতিয়া টেকনিকবিলাক জানিলোঁ, কেনেকৈ প্ৰচাৰ কৰিব, কেনেকৈ বাই কৰিব লাগে জানিলোঁ। এতিয়া অলপ বেছি জানা উচিত, তেহে আপুনি স্বৰ্গত মানুহ নিব পাৰিব, বাঢ়িব পাৰিব, নহয়নে? হয়, গতিকেলৈ আহক আমি খ্ৰীষ্টিয়ান জীৱনত আগবাঢ়ো। গতিকে আমি ভাল কামটো কৰা উচিত। পৌলে কৈছে 2 তিমথিয় 4:7 যেতিকে মই বিশ্বাসৰ উত্তম যুদ্ধত যুঁজিলোঁ, উত্তম যুদ্ধত প্ৰাণপণ কৰিলোঁ, আৰু মই নিৰূপিত পথৰ শেষলৈকে দৌৰিলোঁ, আৰু মই বিশ্বাস ৰাখিলোঁ। আৰু এতিয়াৰ পৰা মোৰ নিমিত্তে ধাৰ্মিকতাৰো কিৰীতি সাঁচি থোৱা হৈছে। অকল মোৰে কাৰণে নহয়, অকল মোকেই নহয়, সেইদিনা তেওঁৰ আবিৰ্ভাৱক, তেওঁৰ ছেকেণ্ড কামিঙলৈ আশা কৰি থকা, দ্বিতীয় আগমন যীশুলৈ বাট চাই থকা প্ৰত্যেকজনলৈ সেই পুৰস্কাৰ তেওঁ প্ৰভুৱে দিবগে, হয়নে? দানিয়েল 12:3 কৈছে, যিসকলে অনেকক ধাৰ্মিক কৰিলে তেওঁলোকে আকাশৰ তৰাৰ দৰে চিৰকাল জিলিকি থাকিব। অনেকক ধাৰ্মিক কৰা, অনেক চুকে কোণে, অসমৰ, গুৱাহাটীৰ, ভাৰতৰ চুকে কোণে যিমান পাৰে ধাৰ্মিক বনোৱা, ধাৰ্মিক কৰা, আকাশৰ তৰাৰ দৰে চিৰকাল জিলিকি থাকিব, বাইবেলে কৈছে। বেলেগ জেগাত কিন্তু বাইবেলত নাই এইটো, আকাশৰ তৰাৰ দৰে জিলিকিব বুলি কতো লিখা নাই। এটা কামৰ কাৰণে কৈছে, হেৰুৱা আত্মা বচোৱাটো, আৰু সেইটোকে আটাইতকৈ গুড ৱৰ্ক বুলি বাইবেলত কৈছে, ভাল কাম। আহক প্ৰাৰ্থনা কৰোঁ। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ কৰিছোঁ প্ৰভু। আমি অপতে গৈছিলোঁ, জন্মৰ পৰা অবাতে যোৱা লোক আছিলোঁ। তুমি আমাৰ কাৰণে জীৱন দান দি আমাক ঘূৰাই আনিলা। আমি জীৱনময় ৰক্ষক তেওঁৰ ওচৰলৈ, অধ্যক্ষলৈ, আমাৰ আত্মাৰ ৰক্ষা তাৰ ওচৰলৈ উভতি আহিল আনিলা। তুমি আমাক বচালা, ধন্যবাদ কৰিছোঁ। এতিয়া তোমাৰ পৰা আমি বাচি যোৱা লোক হিচাপত কেনেকৈ চলি আমি সন্তুষ্ট কৰিম তোমাক লগ নোপোৱাৰ আগতে, তোমাৰ চৰণত গোট নোখোৱাৰ আগতে, যীশুৰ ভৰিত গোট নোখোৱাৰ আগতে কেনেকৈ আমি তেওঁক সন্তুষ্ট কৰিম? আমাক সহায় কৰা, কাৰণ আমি দুৰ্বল, আমাৰ অজ্ঞান, আমাৰ অনেক কমি আছে জীৱনত, কম আছে প্ৰভু। আমাক শক্তি দিয়া, আমাক সহায় কৰা। আমাৰ ওচৰে পাজৰে বহুত আত্মা আছে যিসকলে নৰকত ককবকাই আছে, নৰকত যাব। সন্মুখত ৰাস্তাত ওলালেই চাৰিওফালে মানুহ। ইমান আত্মা নৰকত গৈ আছে, কোনে তেওঁলোকক বচাব? কোনে ক'ব? কোনে চেষ্টা কৰিব? আমি নকৰিলে কোনে কৰিব এই কাম? আমাকেতো দায়িত্ব দিছে প্ৰভু সৌ বাতৰি বিলাবৰ কাৰণে। গতিকে আমাৰ দায়িত্ব যেন পাহৰি নাযাওঁ, আমাৰ দায়িত্ব যেন আমি পালন কৰোঁ নমৰাৰ আগতে। প্ৰভু আমাক সহায় কৰা, এই প্ৰাৰ্থনা প্ৰভু যীশুৰ নামত কৰিছোঁ, আমেন। ঠিক আছে, ধন্যবাদ। ঈশ্বৰে সকলোকে মংগল কৰক।
আমাৰ বিশেষ এটা জাননী আছে মোৰ ফালৰ পৰা শংকৰ বাই জাননী দিয়া